আজি লিখা তোমালোকে লিনিয়াৰ ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন পঢ়া নাই নহয় তোমালোকৰ কোৱাড্ৰেটিকহে পঢ়ালো হ'ব তো লিনিয়াৰ ইকুৱেশ্যন চোৱা এতিয়া কি হ'ব তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যে তেনেকৈ 3টা কুৱেশ্যন 4টা কুৱেশ্যন 5টা কুৱেশ্যন হ'ব তাৰে ভিতৰত কেতিয়াবা কেতিয়াবা তোমালোকৰ লিনিয়াৰ ইকুৱেশ্যনো আহে সেইটো কাৰণেও দৰকাৰ হয় আৰু লগতে যিমান তোমালোকে ৱৰ্ড প্ৰব্লেম কৰিবা ৱৰ্ড প্ৰব্লেম সব জেগাতে থাকিব হয়নে সাপোজ টাইম এণ্ড ৱৰ্ক হৈ গ'ল স্পীড ডিষ্টেঞ্চ টাইম হৈ গ'ল যিমান ৱৰ্ড মানে ৱৰ্ড প্ৰব্লেম মানে কি এটা তোমাক ষ্টেটমেণ্ট দিয়া থাকিলে তাৰ পৰা তুমি ইকুৱেশ্যন বনাব লাগিব তো মেক্সিমামত কি হ'ব তোমালোকৰ লিনিয়াৰ ইকুৱেশ্যন বনিব ঠিক আছে সেইকাৰণে লিনিয়াৰ ইকুৱেশ্যন কেনেকৈ ছল্ভ কৰিব লাগে সেইটো জনাটো বহুতে দৰকাৰী বুজি পালা তো চোৱা ছাপোজ মই ক'লোঁ লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় যে ভেৰিয়েবলৰ যিটো হায়েষ্ট পাৱাৰ থাকিব সেইটো কি হ'ব 1 কোৱাড্ৰেটিক ইকুৱেশ্যন কেনেকুৱা ধৰণৰ আছিলে এনেকুৱা ধৰণৰ আছিলে ax স্কুৱেৰ প্লাছ ex প্লাছ c ইজ ইকুৱেল টু 0 এইটো কি আছিলে ষ্টেণ্ডাৰ্ড ফৰ্ম হয়নে ইয়াতে আমি কি কওঁ এক্সটো কি হয় তোমালোকৰ ভেৰিয়েবল তো ভেৰিয়েবলৰ হায়েষ্ট পাৱাৰটো কিমান আছে 2 আছে সেইকাৰণে ইয়াক কি বুলি কোৱা যায় কোৱাড্ৰেটিক ইকুৱেশ্যন তো লিনিয়াৰ ইকুৱেশ্যন মানে কি হ'ব ভেৰিয়েবলৰ হায়েষ্ট পাৱাৰটো কি হ'ব 1 থাকিব হ'ব মানে এক্স স্কুৱেৰ নাথাকে এক্স থাকিব এক্স টু দি পাৱাৰ 1 হ'ব যদি মই অকল এক্স লিখিছোঁ সাপোজ এক্স ইজ ইকুৱেল টু 2 এইটো কি হয় এটা লিনিয়াৰ ইকুৱেশ্যনে হয় হ'ব যদি ইকুৱেল চাইন থাকিব এইটো ইকুৱেশ্যন হয় আৰু ভেৰিয়েবলৰ পাৱাৰটো কি আছে 1 আছে ওপৰত একো নাই মানে কি আছে ওপৰত 1 আছে সিমিলাৰলি সাপোজ মই ক'লোঁ এক্স প্লাছ ৱাই ইজ ইকুৱেল টু সাপোজ মই ক'লোঁ 5 ইয়াক মই কি ক'ম এইটোক ক'ম মই লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ কি কি ভেৰিয়েবলছ কেইটা হৈ গ'ল এক্স আৰু এইটো কি ক'ম মই লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল ঠিক আছে ইয়াতে যদি মই সুধো এক্সৰ ভেলু কিমান হ'ব ৱাই ভেলু কিমান হ'ব ক'ব পাৰিবা নেকি তোমালোকে এইটো যিটো ইকুৱেশ্যন আছে ইয়াত কিমান হ'ব ভেলু কেইটা হা এক্সৰ ভেলু 5 ৱাই ভেলু -1 তেতিয়া 5 - 1 4 হৈ যাব মেইনলি কি হ'ব ইয়াতে ইয়াতে ইনফাইনাইট নাম্বাৰ অফ ভেলুজ থাকিব ঠিক আছে মানে ডেফিনিট নাথাকে সাপোজ মই ক'লোঁ যদি তুমি এক্সক 0 ধৰি লোৱা ঠিক আছে এক্সক যদি তুমি 0 ধৰা তেতিয়াহ'লে ৱাই 5 হৈ যাব যদি এক্সক তুমি 1 ধৰা ৱাই কিমান হৈ যাব লাগিব 4 যদি ইয়াক মই 2 ধৰোঁ তেতিয়াহ'লে এইটো কিমান হৈ যাব লাগিব 3 যদি মই 3 ধৰোঁ তেতিয়াহ'লে এইটো হৈ যাব 2 তেনেকৈ ইনফাইনাইট নাম্বাৰ অফ ভেলুজ হৈ যাব তোমালোকে স্কুলত যদি মনত আছে গ্ৰাফ পেপাৰ আছিলে আগতে মনত আছে গ্ৰাফ পেপাৰ থাকে যে হয়নে গ্ৰাফ পেপাৰ এনেকৈ তোমাৰ ব্লক ব্লক থাকে গ্ৰাফ পেপাৰ তাত তোমালোকে প্লট কৰিব পাৰা তেনেকৈ যেনেকৈ ছাপ'জ মই ক'লোঁ এক্সটোক মই এক্স এক্সিছত ধৰিছোঁ আৰু ৱাইটো মই ৱাই এক্সিছত ধৰিছোঁ তো এক্সৰ ভেলুটো যদি কিমান আছে 0 আছে মানে এক্স এক্সিছত সেই ভেলুটো কিমান আছে 0 তো ৱাইত কিমান হৈ যাব সি 5 ছাপ'জ 1 2 এক্স যেতিয়া 0 হ'ব ৱাই কিমান হ'ব 5 ঠিক আছে এইটো কিমান লিখিম মই 0 5 এইটো এটা পইণ্ট হৈ গ'ল সিমিলাৰলি যেতিয়া এক্স 1 আছে তেতিয়াহ'লে ৱাই কিমান আছে 4 এক্স যেতিয়া 1 হ'ব ৱাই কিমান আহিব 4 ইয়াত আহিব হ'ব এক্স যেতিয়া তোমাৰ 2 হৈ যাব তেতিয়া ৱাই কিমান হ'ব 3 ইয়াত আহিব এক্স যেতিয়া 3 আহিব ৱাই কিমান আহিব 2 ঠিক আছে এক্স যেতিয়া ছাপ'জ 4 আহিব ৱাই কিমান আহিব 1 এক্স যেতিয়া 5 আহিব ৱাই কিমান আহিব এই গোটেইখিনি যেতিয়া লাইন তুমি জইন কৰিবা এইটো এটা ষ্ট্ৰেইট লাইন হ'ব গৈ থাকিব ঠিক আছে এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 5 মানে এইটো এটা কি লাইন বুজাব
সিৰিজ অফ তোমাৰ কি থাকিব সলিউশন মানে ডেফিনিট সলিউশন নাই cannot be determined নহয় বাট ইনফাইনাইট নাম্বাৰ অফ কি হ'ব সলিউশনছ বুজি পালা হ'ব তো এতিয়া কথাটো কি হয় যে ইকুৱেশ্যনত তোমালোকৰ যিমানটা ভেৰিয়েবল আছে সিমানটা তোমালোকৰ নাম্বাৰ অফ ইউনিক ইকুৱেশ্যনছ থাকিব লাগিব তেতিয়াহে তুমি তাৰ ইউনিক ভেলু পাবা বা সলভ কৰিব পাৰিবা মানে সাপোজ ধৰা মই গ'লো এইটো x is equal to 2 হয়নে এইটো কি আছে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল তো ই সলভ হৈ যাব ইয়াত বেলেগ ইকুৱেশ্যনৰ প্ৰয়োজন নাই সিমিলাৰলি সাপোজ মই গ'লো কোৱাড্ৰেটিক ইকুৱেশ্যন আছে কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি হয় হি সেল্ফ সাফিচিয়েণ্ট হয় নহয় আমি যে কৰোঁ সাপোজ x স্কুৱেৰ প্লাছ 5x প্লাছ 6 is equal to 0 ইয়াৰ বেলেগ এটা ইকুৱেশ্যনৰ প্ৰয়োজন নহয় হ'ব কাৰণ ই নিজে সেল্ফ সাফিচিয়েণ্ট হয় কিয় কাৰণ ইয়াত এটাই ভেৰিয়েবল আছে কোনটো আছে ইয়াৰ ডিগ্ৰীটো বেলেগ হ'ব পাৰে ঠিক আছে অকল লিনিয়াৰ কাৰণে মই কোৱা নাই যিকোনো ইকুৱেশ্যনৰ ক্ষেত্ৰত মই কৈছোঁ যে ইকুৱেশ্যনৰ যিটো তোমাৰ ভেৰিয়েবল হ'ব যদি এটা ভেৰিয়েবল আছে দেন ওৱান ইকুৱেশ্যন ইজ সাফিচিয়েণ্ট যদি দুটা ভেৰিয়েবল আছে তেতিয়াহ'লে মিনিমাম তোমালোকক দুটা ইকুৱেশ্যন লাগিব হ'ব এটা তোমালোকৰ টপিক আছে ডাটা সাফিচিয়েঞ্চি সেই গোটেই টপিকটো ডেট ইজ বেছড অন দিছ অনলি হ'ব যে তোমালোকক সাপোজ মই ক'লোঁ যেনেকৈ ধৰা মই ক'লোঁ এটা টপিক আছে তোমালোকে পিছতকৈ পঢ়ি এতিয়ালৈকে পঢ়া নাই চাগে পঢ়িল নেকি এইটো স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ পাৰ টাইম হ'ব তো ইয়াত কি হৈছে এইটো কি হয় লিনিয়াৰ ইকুৱেশ্যন ইন হাউ মেনি ভেৰিয়েবলছ 3 ভেৰিয়েবলছ কি আছে স্পীড আছে ডিষ্টেঞ্চ আছে আৰু টাইম আছে সদায় তোমাক দুটা ভেৰিয়েবল কি হৈ যাব লাগিব সি কনষ্টেণ্ট হৈ যাব লাগিব তেতিয়াহে তুমি 3 নম্বৰ ভেৰিয়েবলটো ভেলু উলিয়াব পাৰিবা যেনেকৈ ছাপোজ মই ক'লোঁ ইয়াৰ পৰা ডিব্ৰুগড় তোমালোকৰ কিলোমিটাৰ কিমান আছে ডিষ্টেঞ্চ কিমান আছে 120 কিলোমিটাৰ হ'ব এতিয়া তুমি বাইক চলাই গ'লা ছাপোজ তোমাক 4 ঘণ্টা লাগিলে হ'ব তো তোমাৰ স্পীডটো তেতিয়াহে উলিয়াব পাৰিবা হ'ব মানে 120 ডিভাইডেড বাই কিমান 4 মানে তোমাৰ স্পীড কিমান আছে 30 কিলোমিটাৰ পাৰ আৱাৰ 1 ঘণ্টাত তুমি কিমান যোৱা 30 কিলোমিটাৰ 2 ঘণ্টাত কিমান যাবা তুমি 60 3 ঘণ্টাত কিমান যাবা তুমি 90 আৰু 4 ঘণ্টাত কিমান যাবা 120 হ'ব যদি মই অকল কওঁ যে ইয়াৰ পৰা ডিব্ৰুগড় ডিষ্টেঞ্চ কিমান আছে 120 কিলোমিটাৰ আৰু মই যদি তোমাক টাইমটো নকওঁ তেতিয়াহ'লে তুমি স্পীডটো উলিয়াব নোৱাৰা কি ক'লা সদায় কি হ'ব লাগিব সেইকাৰণে দুটা ভেৰিয়েবল কনষ্টেণ্ট হৈ যাব লাগিব তেতিয়াহে তুমি 3 নম্বৰ ভেৰিয়েবলটো উলিয়াব পাৰিবা ঠিক আছে বুজি পালা কিয় পাৰিবা কাৰণ এই দুটা যেতিয়া কনষ্টেণ্ট হৈ গ'ল তেতিয়াহ'লে এইটো কি বনি গ'ল লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বনি গ'ল সেইটো কাৰণেহে তুমি সলভ কৰিব পাৰিছা এই বস্তুটো ডাটা সাফিচিয়েঞ্চিটো তোমালোকক কামত দিব দেই তো এতিয়া কথাটো কি হ'ল মই কি কৈছোঁ যে এইটো যিটো ইকুৱেশ্যন আছে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ ইয়াৰ লগত আৰু এটা ইকুৱেশ্যন যদি তোমালোক দি দিয়া যায় ছাপ'জ মই ক'লোঁ এক্স প্লাছ y ইজ ইকুৱেল টু 3 তেতিয়াহ'লে এই দুটা ইকুৱেশ্যন ইউজ কৰি কিনি তোমালোকে কি কৰিব পাৰিবা এক্স আৰু ৱাই ভেলুটো উলিয়াব পাৰিবা তেতিয়াহে পাৰিবা কিয় কাৰণ চোৱা ভেৰিয়েবল কেইটা আছে দুটা এক্স আছে ৱাই আছে দুটা ভেৰিয়েবল আছে সেইকাৰণে দুটা ইউনিক ইকুৱেশ্যন লাগিব ইউনিক ইকুৱেশ্যন মানে কি সেইটো মই কৈ দিছোঁ মানে ছাপোজ ধৰা মই ক'লো এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 5 এটা ইকুৱেশ্যন দিলে আৰু এটা ইকুৱেশ্যন দিলে ৱাই এক্স প্লাছ টুৱাইচ ৱাই ইজ ইকুৱেল টু 10 এতিয়া দেখোঁতে দুটা ইকুৱেশ্যন বেলেগ বেলেগ আছে হ'ব কিন্তু ইয়াত যদি তুমি কমন লৈ লোৱা 2 এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 10 কাটাকাটি কৰিলে একেটা ইকুৱেশ্যনে বনি আছে নাই একেটা ইকুৱেশ্যন যদি ঘূৰাই পকাই দিয়ে তেতিয়াহ'লে নহ'ব কিন্তু ইউনিক ইকুৱেশ্যন লাগিব দুটা হ'ব ঠিক আছে দুটা যদি ভেৰিয়েবল আছে দুটা ইউনিক ইকুৱেশ্যন লাগিব তেতিয়াহে তোমালোকৰ সলভ হ'ব ছাপ'জ মই ক'লোঁ ভেৰিয়েবল তিনিটা দি দিলে তেতিয়াহ'লে ইউনিক ইকুৱেশ্যন কেইটা লাগিব আমাক তিনিটা লাগিব চাৰিটা যদি দিয়ে ইউনিক ইকুৱেশ্যন কেইটা লাগিব চাৰিটা লাগিব বুজি পালা লিখি লোৱা ইয়াৰলৈকে যি বুজিছা তোমালোক আৰু কিবা ডাউট আছে সুধিব পাৰে এনেকুৱা হ'লে কি হ'ব তেনেকুৱা হ'লে তো লিনিয়াৰ ইকুৱেশ্যনত মই তোমালোকক যিখিনি ধৰা এক্সামত কোৱাড্ৰেটিক ইকুৱেশ্যনৰ লগত আহে তেনেকুৱা ধৰণৰ এটা দুটা কৰাই দিম প্লাছ আমি কিছুমান ৱৰ্ড প্ৰব্লেমো কৰিম ইয়াত ঠিক আছে বেছড অন চিম্পল লিনিয়াৰ ইকুৱেশ্যনছ গ্ৰেটাৰ দেন লেছ দেন এনেকুৱা ধৰণৰ মানে সেইদিনা কোনোবা মোক মেছেজ কৰিছিল তুমি কৰিছিলা নেকি আফটাৰ ক্লাছ মোক লগ কৰিবা
কেনেকৈ কৰিব লাগে সেইটো এতিয়ালৈকে মই দেখুওৱা নাই তোমালোক, মই জাষ্ট কৈ আছোঁ যে ৰিকুৱাৰমেণ্ট কি আছে, হ'ব চল্ভ কৰিব পাৰিবা নে নোৱাৰিবা সেইটো কেনেকৈ গম পাবা। এনি ডাউট ডাউট আছে? হৈছে আগবাঢ়ো আমি, দেখিলা হৈ গ'ল। তো এতিয়া কেনেকৈ চল্ভ কৰিব লাগে, হাউ টু চল্ভ, ঠিক আছে, হাউ টু চল্ভ লিনিয়াৰ ইকুৱেশ্যন। এটা মেথড আছে, ডেট ইজ মেথড অফ ছাবষ্টিটিউশ্যন। ফাৰ্ষ্ট সেইটো আমি শিকিলোঁ, মেথড অফ ছাবষ্টিটিউশ্যন কেনেকৈ কৰিব লাগে। মেথড 1 লিখিব। Suppose ইকুৱেশ্যনটো হৈ গ'ল ফাৰ্ষ্ট ইকুৱেশ্যন x প্লাছ y ইজ ইকুৱেল টু 5, আৰু এটা দি থোৱা আছে x ইজ ইকুৱেল টু টুৱাইচ y। দুটা ইকুৱেশ্যন আছে, মানে এটা ইকুৱেশ্যন নৰ্মেল আছে x প্লাছ y ইজ ইকুৱেল টু 5, আৰু এটা কি আছে x ইজ ইকুৱেল টু টুৱাইচ। তো যদি এনেকুৱা ধৰণৰকৈ তোমালোকৰ থাকে যে x ইন টাৰ্মছ অফ y তুমি লিখি ল'ব পাৰা, বা দি থোৱাই আছে অলৰেডি, ইজিলি মানে তোমালোকে পুট কৰিব পাৰা, তেতিয়াহ'লে ছাবষ্টিটিউশ্যন ইজ দ্য বেষ্ট মেথড। যেনেকৈ ইয়াত ছেকেণ্ড ইকুৱেশ্যনটো চোৱা, x ইজ ইকুৱেল টু কিমান আছে টুৱাইচ y। আৰু সদায় আমাৰ যিটো এইম থাকিব, সদায় আমাৰ এইম যিটো হ'ব সেইটো কি হয়, ব্ৰিং দ্য ইকুৱেশ্যন, সেইটো অকল লিনিয়াৰ ইকুৱেশ্যন বুলিয়ে নহয়, যিকোনো ইকুৱেশ্যন, ঠিক আছে, ব্ৰিং দ্য ইকুৱেশ্যন টু এ single variable, bring the equation to a single variable, মানে যেনেকৈ প্ৰথম ইকুৱেশ্যনটো কি হৈ আছে, x আৰু y দুটা আছে ন, সেইটো মই এটা ভেৰিয়েবললৈ লৈ যাব লাগিব, হয় x-লৈ লৈ যাব লাগিব, নহ'লে মই y-লৈ লৈ যাব। এটা ভেৰিয়েবললৈ লৈ যোৱাৰ পিছত তোমালোকৰ কি হৈ যাব, চল্ভ হৈ যাব, ঠিক আছে। ছাবষ্টিটিউট কৰি কৰা, নহ'লে কোএফিচিয়েণ্টটো সমান কৰি মাইনাছ কৰি কৰা, যিটো ছেকেণ্ড মেথড হয়, গোটেইকেইটা মেথডতে আমাৰ এইমটো কি হয়, যে ইকুৱেশ্যনটো আমি এটা ভেৰিয়েবললৈ লৈ আনিম। ক্লিয়াৰ আছে, হ'ব। যেনেকৈ চোৱা, ইয়াতে কি আছে, x ইজ ইকুৱেল টু টুৱাইচ y আছে, তো মই কি কৰিব পাৰোঁ, মই লিখি কৰিছোঁ, এনেই আমি এক্সামত নকৰোঁ, ঠিক আছে, বুজিবৰ কাৰণে আমি কি লিখিম যে পুটিং দ্য ভেলু অফ x is equal to twice y in, suppose ধৰা এইটো ইকুৱেশ্যন নম্বৰ 1, এইটো in equation 1, হ'ব। x equal to twice y যিটো ছেকেণ্ড ইকুৱেশ্যনৰ ভেলু আছিলে, সেইটো আমি কি কৰিছোঁ, ফাৰ্ষ্ট ইকুৱেশ্যনত পুট কৰি দিছোঁ, হৈ গ'ল। তো এক্সৰ জেগাত মই কি লিখিম, টুৱাইচ y। এতিয়া ইকুৱেশ্যন 1টো কি বনি গ'ল, এক্সৰ জেগাত কিমান লিখিম, টুৱাইচ y প্লাছ y ইজ ইকুৱেল টু 5। এতিয়া চাওক, গোটেই ইকুৱেশ্যনটো কি হৈ গ'ল, এটা ভেৰিয়েবললৈ লৈ আনিলোঁ মই, হ'ব, অকল y আছে, এতিয়া চল্ভ হৈ যাব। তো টুৱাইচ y প্লাছ y মানে কিমান হ'ব, থ্ৰাইচ y ইজ ইকুৱেল টু 5। ইয়াৰ পৰা লিখিবা y ইজ ইকুৱেল টু কিমান আহিব, 5 ডিভাইডেড বাই, হৈ গ'ল। এতিয়া y ভেলু তুমি পাই গ'লা, এতিয়া নেক্সট কি, এক্সৰ ভেলু উলিয়াব লাগিব। তো সেই এক্সৰ ভেলু কেনেকৈ ওলাব, ছেকেণ্ড ইকুৱেশ্যন আমি জানো x ইজ ইকুৱেল টু কিমান আছে, টুৱাইচ y আছে। ইয়াৰ পৰা মই লিখিম যে ছেকেণ্ড ইকুৱেশ্যনত কি জানো আমি, x ইজ ইকুৱেল টু 2 টাইমছ অফ y হয়, আৰু y ভেলু আমি অলৰেডি পালোঁ কিমান, 5 ডিভাইডেড বাই, কিমান পালা তোমালোকে,
10 divided by আৰু এতিয়া যদি কম্পেৰিজন কৰিব লাগে x আৰু y x কিমান আছে 10/3 আৰু y কিমান আছে 5/3 ডিনোমিনেটৰ যদি সেম হয় আমি ঠিকই তোমাক দেখাইছিলো নহয় ডিনোমিনেটৰ যদি সেম হয় তেতিয়াহ'লে আমি নিউমাৰেটৰ কেইটা ডাইৰেক্টলি কম্পেৰিজন কৰিব হ'ব তেনেকে 10/3 আৰু 5/3 কোনটো ডাঙৰ হ'ব 10/3 will be therefore আমি কি লিখিম x is greater than আৰু লাষ্টত কি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কম্পেৰিজন আহিব তো তাত আমাৰ আনসাৰ হ'ব x is greater than বুজি পালা এবাৰ লিখিলো আমি খুদা তোমালোকে কি মানে এই মেথডটো আমি কেতিয়া ইউজ কৰো যেতিয়া এটা ইকুৱেশ্যন বহুত সিম্পল থাকে এনে x equal to twice y x equal to thrice y x is equal to y ডাইৰেক্টলি আমি পুট কৰি দিলে গোটেই ইকুৱেশ্যনটো এটা ভেৰিয়েবললে লৈ নিব পাৰো হ'ব প্ৰফিট এণ্ড লছ হ'ল নেকি নাই হোৱা ন এতিয়ালৈকে হৈ গ'ল বুজি পাই আছা ঠিক আছে প্ৰথম মই বুজাই লৈছো হা মেথড কেইটা তাৰপিছত আমি কুৱেশ্যন সলভ কৰিম হৈ গ'ল আগবাঢ়ো নেক্সট মেথড 2 লিখা সাপোজ ধৰা কুৱেশ্যন twice x plus thrice y is equal to 6 হ'ব 4x plus 5y is equal to 20 ইয়াতো তোমালোকে সাবস্টিটিউশন ইউজ কৰি কৰিব পাৰা মই দেখাই দিম লাগিলে পিছতকে হ'ব প্ৰথমতে আমি যেটো শিকি আছো এটো কৰো ইয়াতে কি হৈ আছে সো দুটা ইকুৱেচনে মানে একদম সিম্পল ইকুৱেচন না x ইন টার্মস অফ y নাই ডাইৰেক্টলি পুট কৰি দিবৰ কাৰণে এটা কি কৰিব পাৰা ইয়াতে আমি কি কৰিম আমাৰ এইমটো কি হয় টু ব্ৰিং দা ইকুৱেচন টু এ সিঙ্গল ভেৰিয়েবল এটা ভেৰিয়েবললৈ আমি লৈ আনিব লাগে ইকুৱেচন হ'ব তো এটো কাৰণে কি কৰিব পাৰা চোৱা যে x ৰ আগত এটো কি কম কোএফিচিয়েন্ট অফ x হ'ব x ৰ আগত কি আছে 2 আছে ইয়াত x ৰ আগত কি আছে 4 আছে তো এই 2 আৰু 4 আমি এলসিএম লম এলসিএম লৈ উঠি যিমানটো ভ্যালু থাকিব আমি কি কৰিম একেটা ভ্যালু কৰি দিম x ৰ আগত যেটো ভ্যালু আছে হেতু একেটা কৰিবলৈ চেষ্টা কৰিম হ'ব একেটা কৰিবলৈ চেষ্টা কৰি উঠি আমি কি কৰি দিম মাইনাস কৰি দিলে কি হৈ যাব x টো নাইকিয়া হৈ যাব গোটেই ইকুৱেচনটো কি হত আহি যাব y ত আহি যাব হ'ব নহবা এটো কৰিব পাৰো যে y আগত কিমান আছে 3 আৰু y আগত কিমান আছে 5 3 আৰু 5 ৰ আমি এলসিএম ললো হ'ব কিমান আহিব 15 আহিব হ'ব তো দুটাই 15 15 কৰি দিম তাৰছত মাইনাস কৰি দিম y টো নাইকিয়া হৈ যাব অকল কি আহি যাব গোটেই ইকুৱেচনটো x ত আহি যেটো ইজি হয় হেতু আমি কৰিম হ'ব মই গোটেই কেইটা কৰি দেখাইছো ফাৰ্ষ্টতে মই এটো কৰি দেখাইছো যে x ৰ আগত কি আছে 2 আছে x ৰ আগত কি আছে 4 আছে মই 2 আৰু 4 এলসিএম ললো কিমান লালে 4 হ'ব তো এতিয়া কি কৰিম যে মই এটোটো অলৰেডি 4 আছে ইয়াক মই সুবলে দৰকাৰ নাই মই কি কৰিম এই ফাৰ্স্ট ইকুৱেচনটো কি কৰিব লাগিব x ৰ আগত 4 আনিব লাগিব আৰু সো ইকুৱেচন ক্ষেত্ৰত কি হয় সাপোজ ধৰা মই কলো কোৱাত পালা তুমি x is equal to 2 ইয়াত যদি 2 ইনটু মই x কৰিছো এফালে 2 কৰি দিব ঠিক আছে ডিভাইড বাই যদি এফালে 3 কৰিছো এফালে ডিভাইড বাই 3 কৰিব লাগিব হ'ব এফালে যদি মই প্লাস 2 কৰিছো ইফালেও প্লাস 2 কৰিব লাগিব ইকুৱেচন মানে কি হয় ব্যালেন্স হয় ঠিক আছে এফালে যদি তোমাৰ সমান হৈ আছে 2 কিলো আছে এফালে 2 কিলো ডগা আছে হ'ব
আৰু এইফালে তোমালোকৰ কি আছে 2 কিলো তুমি আলু লৈ থৈছা। তো এইটো যদি তুমি ডাবল কৰি দিয়া 4 কিলো, তেতিয়াহ'লে এইটো তুমি ডাবল কৰিব লাগিব। হ'ব ক্লিয়াৰ? তো আমি কি কৰিম ইয়াতে কুৱেশ্যন 1 কুৱেশ্যন 2। তো আমি লিখিম যে 2 ইনটু ইকুৱেশ্যন নম্বৰ 1। তো কিমান আহি যাব 2 ইনটু কৰি দিলে এইটো 4x গোটেইটোৰে ইনটু হ'ব প্লাছ কিমান আহিব 6y ইজ ইকুৱেল টু ইফালেও ইনটু হ'ব 6 ইনটু 2 কিমান আহিব হৈ গ'ল। সৰি হা, এইটো কম মই ইকুৱেশ্যন নাম্বাৰ 3 হৈ গ'ল। এতিয়া আমাৰ এইমটো কি হৈ গ'ল যে আমি এক্সক এলিমিনেট কৰিব লাগে, সমান কৰি ল'লো, এতিয়া মাইনাছ কৰি দিম। তো আমি 2 মাইনাছ 3 কৰিম, নহ'লে 3 মাইনাছ 2 কৰিম। তো 3 মাইনাছ 2 কৰি দিছোঁ, এতিয়া পজিটিভত থাকিব। ইকুৱেশ্যন 3 মাইনাছ ইকুৱেশ্যন 2 হ'ব কিমান আহিব 4x প্লাছ 6y। অলপ দীঘলীয়াকৈ কৰিছোঁ লিখি লিখি। এই গোটেইটো 4x প্লাছ 6y মাইনাছ কিমান আহিব 4x প্লাছ 5, 4x প্লাছ 5। দিছ ইজ ইকুৱেল টু কিমান আহি যাব 12 মাইনাছ 20 হৈ গ'ল। তো ইয়াৰ পৰা কি হৈ যাব চোৱা, এইটো যদি ভাঙি দিওঁ 4x প্লাছ 6y মাইনাছ 4x মাইনাছ 5y ইজ ইকুৱেল টু এইটো কিমান আহিব মাইনাছ 8 হয়নে? আৰু 4x আৰু 4x কিমান হৈ যাব 6y মাইনাছ 5y কিমান আহিব y। তো y ইজ ইকুৱেল কিমান পালা মাইনাছ আহি গ'ল। এতিয়া এবাৰ তুমি y ভেলু পাই গ'লা, এতিয়া তোমালোকে কি কৰিব পৰা যিকোনো জেগাতে তোমালোকে য'ত ইজি লাগিব, ঠিক আছে, ইকুৱেশ্যন 1 পুট কৰিব পৰা, 2 পুট কৰিব পৰা, তুমি ইচ্ছা কৰিলে 3 পুট কৰিব পৰা, য'তে হ'লে পুট কৰিবা, য'ত ইজি হ'ব তাত পুট কৰি দিলে হ'ল। তো আমি মই ছাপ'জ মোৰ লাগিছে যে এইটোতে মই পুট কৰিম ইকুৱেশ্যন 1, মই কি লিখিম পুটিং দ্য ভেলু অফ, এনেকৈ পৰীক্ষাত লিখিব নালাগে দেই, মই এনেই জাষ্ট বুজাবৰ কাৰণে লিখি আছোঁ, পিছত যাতে ৰিভিজন কৰোঁতে তোমালোকৰ মনত থাকে। হ'ব পুটিং দ্য ভেলু অফ y ইজ ইকুৱেল টু কিমান মাইনাছ 8 ইন ইকুৱেশ্যন 1। তো এতিয়া 2x প্লাছ 3 ইনটু y জেগাত কিমান লিখিম মাইনাছ 8 ইজ ইকুৱেল টু কিমান আহিব ইকুৱেশ্যন 1ত y জেগাত মই কিমান পুট কৰি দিছোঁ মাইনাছ 8। তো ইয়াত আহি গ'ল কিমান twice x 8 3 যায় কিমান 24 ইজ ইকুৱেল টু twice x ইজ ইকুৱেল টু মাইনাছ ইফালে গুচি গ'লে কি হৈ যায় প্লাছ, প্লাছ ইফালে গ'লে মাইনাছ। তো মাইনাছ 24 প্লাছ 6 দেট ইজ কিমান আহি যাব 30। x ইজ ইকুৱেল টু 30 ডিভাইডেড বাই 2 দেট ইজ ইকুৱেল টু কিমান পাবা এতিয়া 15 ইজ গ্ৰেটাৰ দেন মাইনাছ 8, therefore মই কি লিখিম 15 ইজ গ্ৰেটাৰ দেন মাইনাছ 8, therefore x ইজ গ্ৰেটাৰ দেন। হ'ব লিখি লোৱা, মোক সোধা কিবা বুজি পোৱা নাই, কিবা ডাউট আছে সোধা।
লিখিলা এটা বেলেগ ধৰণে কৰি চাম হা সাপোজ ধৰা আমাৰ ইচ্ছা হ'ল যে আমি y আগত যিটো কোফিচিয়েন্ট আছে সেইটো সমান কৰিব লাগে হ'ব তেতিয়াহ'লে আমি কি কৰিব লাগিব 3 আৰু 5 ৰ এলচিএম কিমান হ'ব 15 তো দুটাকে কি কৰিব লাগিব 15 ইয়াকো 15 ইয়াকো 15 কৰিব লাগিব তেতিয়াহ'লে আমি কি কৰিম যে এইটো ইকুৱেশ্যনক কিমান কৰিব লাগিব ইনটু 5 এইটো ইকুৱেশ্যন কিমান কৰিব লাগিব ইনটু 3 হ'ব এতিয়া এইটো কৰিবা ইনটু 5 কিমান বনি যাব এইটো 5 2 10 10x প্লাস কিমান 15y ইজ ইকুৱেল টু 6 5 কিমান ফাৰ্ষ্ট ইকুৱেশ্যনটো হ'ব সেকেন্ড ইকুৱেশ্যনটো কিমান বনি যাব ইনটু 3 কৰি দিলে 4 3 12 আৰু 5 3 কিমান আৰু 20 ইনটু 3 কিমান আহি যাব আহি গ'ল এতিয়া কি কৰি দিম মই দুটা ইকুৱেশ্যন মাইনাছ কৰি দিম হ'ব সাপোজ ধৰা মই এইটো লিখি ল'লো ইকুৱেশ্যন নাম্বাৰ 3 এইটো ইকুৱেশ্যন নাম্বাৰ 4 মই কি কৰিম যে 4 মাইনাছ এইটো যদি কৰোঁ কি হ'ব কিমান হৈ যাব 12x প্লাছ 15y মাইনাছ 10x মাইনাছ 15y ইজ ইকুৱেল টু 60 মাইনাছ 30 হৈ গ'ল এইটো মাইনাছ এইটো কৰি এতিয়া কি হৈ গ'ল ৱাইটো কেঞ্চেল আউট হৈ গ'ল হ'ব নাইকিয়া হৈ গ'ল এতিয়া কিহত থাকি গ'ল অকল এক্সত 12x মাইনাছ 10x মানে কিমান টুৱাইচ 60 মাইনাছ 30 মানে কিমান কাটাকাটি কৰিবা কিমান আহিব আনচাৰ একে 15 আগতে দিলোঁ হ'ব এতিয়া কি কৰিম নেক্সট গম পাইছে পুটিং দ্য ভেলু অফ x ইজ ইকুৱেল টু 15 ইন এনি অফ দ্য ইকুৱেশ্যনছ সাপোজ মই লিখিছোঁ যে পুটিং x ইজ ইকুৱেল টু 15 ইন যিটো ইকুৱেশ্যন সহজ থাকিব সেইটো ল'বা ইকুৱেশ্যন 1 তো 2 ইনটু কিমান আহিব 15 প্লাছ থ্ৰাইচ y ইজ ইকুৱেল টু 6 থ্ৰাইচ y ইজ ইকুৱেল টু কিমান লিখিম 6 মাইনাছ কিমান আহিব 30 হয় নি 15 ইনটু 2 30 ইফালে গুচি গ'লে মাইনাছ তো ইয়াৰ পৰা আহি যাব যে থ্ৰাইচ y ইজ ইকুৱেল টু এইটো কিমান পাবা মাইনাছ 24 মাইনাছ 24 আৰু ইয়াৰ পৰা আহি যাব y ইজ ইকুৱেল টু কিমান মাইনাছ 24 ডিভাইডেড বাই 3 দ্যাট ইজ ইকুৱেল টু মাইনাছ 8 হ'ব আৰু তাৰপিছত একেই চিমিলাৰলি 15 ইজ গ্ৰেটাৰ দেন মাইনাছ 8 therefore x ইজ গ্ৰেটাৰ দেন আনচাৰ একেটাই ওলাব বাট ডিপেণ্ড কৰে যে তুমি চাই ল'বা যে কোনটো বেছি ইজি হয় যেনেকৈ আগতে কৰোঁতে কি হৈছিলে যে আমি দুটা ইকুৱেশ্যন বনাবলগীয়া হোৱা নাছিলে কাৰণ এটাত অলৰেডি 4 আছিলে ন তো এইটোক চেঞ্জ কৰি মই 4 কৰি দিলোঁ তো এইটো মই চেঞ্জ কৰিব দৰকাৰ নাই কিন্তু যদি y আগত মই কোফিচিয়েণ্টটো চেম কৰিব লাগে তেতিয়াহ'লে মই ইয়াতো চেঞ্জ কৰিব লাগিব ইয়াতো চেঞ্জ কৰিব লাগিব দুটা জেগাত চেঞ্জ কৰি পিনিহে মই 15 15 পাব হ'ল আৰু তাৰপিছত তুমি মাইনাছ কৰি দিয়া অ'কে অ'ভাৰ হৈ গ'ল বুজি পালা ন ছেম টেকনিকটো ছেমে হয় বাট
এটা কেছত আমি কি কৰিছিলোঁ এক্সৰ আগৰ কোফিচিয়েণ্ট চেম কৰি মাইনাছ কৰিছিলোঁ, এটা ছেকেণ্ড কেছত কি কৰিলোঁ ৱাই আগৰ কোফিচিয়েণ্টটো চেম কৰি মাইনাছ কৰিলোঁ। এতিয়া চোৱা মেথড অফ ছাবষ্টিটিউশ্যন এইটোতো লগাব পাৰা, কিন্তু মই দেখাইছোঁ কিয় আমি নলগাওঁ দেই, দীঘলীয়া হৈ যায়, মই দেখাইছোঁ। মেথড অফ ছাবষ্টিটিউশ্যন যদিও লগোৱা তেতিয়াহ'লে তোমালোকৰ একেটাই আনচাৰ ল'ব। মেথড অফ ছাবষ্টিটিউশ্যন কেনেকৈ কৰে, এক্স ইন টাৰ্মছ অফ ৱাই বা ৱাই ইন টাৰ্মছ অফ এক্স যদি থাকে আমি কৰিব পাৰোঁ। ছাপ'জ ধৰা মই ক'লোঁ ইয়াত ইজি ইকুৱেশ্যনটো চাই লৈছোঁ, ছাপ'জ ইকুৱেশ্যন নম্বৰ 1 যিটো আছে ইয়াক কি কৰিব পাৰোঁ মই, ছাপ'জ মই লিখি দিলোঁ যে টুৱাইছ এক্স ইজ ইকুৱেল টু কিমান 6 মাইনাছ থ্ৰাইছ ৱাই হ'ব, এই প্লাছ থ্ৰাইছ ৱাইটো ইফালে গুচি গ'লে মাইনাছ থ্ৰাইছ, ইয়াৰ পৰা কি লিখিম মই এক্স ইজ ইকুৱেল টু 6 মাইনাছ থ্ৰাইছ ৱাই ডিভাইডেড বাই 2 হ'ব। তো এইটো কি হ'ল এক্স ইন টাৰ্মছ অফ ৱাই লিখি ল'লোঁ। এতিয়া এই এক্সৰ ভেলুটো ইন টাৰ্মছ অফ ৱাই যিটো লিখিছোঁ সেইটো ক'ত পুট কৰি দিম, ছেকেণ্ড ইকুৱেশ্যন পুট কৰি দিম, চাবা তেতিয়াও আনচাৰ ল'ব। ছেকেণ্ড ইকুৱেশ্যনটো কিমান বনি যাব এতিয়া চোৱা 4x আছে, 4 ইনটু এক্সৰ জেগাত কিমান লিখিম এইটো 6 মাইনাছ থ্ৰাইছ ৱাই ব্ৰেকেট ডিভাইডেড বাই 2 প্লাছ কিমান আছে 5y ইজ ইকুৱেল টু 20 হৈ গ'ল। তো ইয়াতে কিমান হ'ব 2, এতিয়া তুমি যদি ব্ৰেকেটটো খুলি দিয়া 6 2 কিমান আহিব 12 মাইনাছ 6y প্লাছ 5y ইজ ইকুৱেল টু, ইয়াৰ পৰা ল'ব মাইনাছ 6y প্লাছ 5y মানে কিমান মাইনাছ ইজ ইকুৱেল টু 20 মাইনাছ 12 দেট ইজ ইকুৱেল টু 8 আহি গ'ল। ইয়াৰ পৰা আমি পাম y ইজ ইকুৱেল টু কিমান মাইনাছ, আৰু ইয়াৰ পিছত গম পাইছে আৰু যে y ইকুৱেল টু মাইনাছ 8টো ক'ত পুট কৰি দিম, যিকোনো এটা ইকুৱেশ্যন তেনেকৈ ইয়াতে পুট কৰি দিম, ইয়াত যদি মই পুট কৰি দিওঁ, ইয়াত যদি মই পুট কৰি দিওঁ x ইজ ইকুৱেল টু 6 মাইনাছ 3 ইনটু y জেগাত কিমান মাইনাছ 8 ডিভাইডেড বাই, ইয়াত কিমান আহিব 6 মাইনাছে মাইনাছে কিমান আহি যাব প্লাছ 8 হিজাৰ 24 ডিভাইডেড বাই 30 ডিভাইডেড বাই দ্যাট ইজ ইকুৱেল টু কিমান, বুজিলা। তো ইয়াতো আনচাৰ ওলাব, একো কথা নাই। মই কি কৈছোঁ এনেকুৱা ধৰণৰকৈ ছাবষ্টিটিউট কৰাতকৈ সমান কৰি মাইনাছ কৰি দিলে বেছি ইজি, লিখিলে লিখি ল'ব পাৰা। এইটো কিন্তু ছেকেণ্ড মেথড নহয়, এইটো ফাৰ্ষ্ট মেথডতে আমি এইটো কুৱেশ্যন কৰি চাইছোঁ, মেথড অফ ছাবষ্টিটিউশ্যন ইউজ কৰি পিনি আমি সলভ কৰিছোঁ। এইবিলাক বহুত বেছিক বস্তু হা, বিল্ডিং ব্লকছ, এই বস্তুখিনি তোমালোক আকৌ কামত দি থাকিব। মানে যিকোনো তোমালোক ৱৰ্ড প্ৰব্লেম পাবা তাতে লিনিয়াৰ ইকুৱেশ্যন তোমালোকে ফাৰ্ষ্ট কি হ'ব দুটা কাম থাকিব, এটা হ'ব যে ইকুৱেশ্যনটো তোমালোকে লিখিব লাগিব, লিখাৰ পিছত তোমালোকে সলভ কৰিব লাগিব। মই ইয়াত দেখাইছোঁ যে সলভ কেনেকৈ কৰিব লাগে, লিখাটো মই দেখাম। তোমালোকৰ এনাউন্সমেণ্ট কেইটামান আছে কৈ দিছোঁ। এটাটো হ'ল যে তোমালোকে বিহু পিছতে পাবা মেথছৰ কিতাপ, ঠিক আছে, ইন প্ৰচেছ আছে, অলমষ্ট ধৰা 70% মান হৈ গৈছে। ত' মই আফটাৰ বিহু লৈ আনিম হ'ব। আৰু বাকী তোমালোকৰ জিঅ'গ্ৰাফী আৰু পলিটি বুকছ আহি গৈছে, কোনোবা যদি নাই পোৱা তোমালোকে লৈ ল'বা। চবেই বুকছ পাইছা, লৈছানে? ল'লা? নেক্সট তোমালোকৰ এনেইতো ক্লাছেছ মানডে টু ফ্ৰাইডে থাকে, কিন্তু এতিয়াৰ পৰা তোমালোকৰ মানডে টু ছেটাৰডেও ক্লাছ হ'ব, ঠিক আছে, ছেটাৰডেও থাকিব, বাট ছেটাৰডে তোমালোকৰ মে বি হাফ ক্লাছ হ'ব আৰু হাফ তোমালোকৰ মক টেষ্ট হ'ব। মানে এভৰি উইক যিটো মক টেষ্ট হয়, এতিয়াৰ কাৰণে তোমালোকৰ মক টেষ্টবিলাক কেনেকুৱা ধৰণৰ হ'ব, যিটো তোমালোকক এতিয়ালৈকে পঢ়োৱা হৈছে তাৰ ভিতৰতে হ'ব, কিন্তু লগত কাৰেণ্ট এফেয়াৰ্ছো আহিব দেই, কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে নিজে পঢ়ি থাকিব লাগিব, বুজি পালা। সেইটো তোমালোকে এপতে দিব লাগিব, মোবাইলত তোমালোকে এপত তোমালোকে দিব লাগিব। যেনেকৈ মানে ধৰা এতিয়া কম্পিউটাৰটো নাই, আমাৰ ছিষ্টেম নাই, নহ'লে কম্পিউটাৰ দিলে চবতকৈ বেষ্ট আছিলে, তোমালোকে ইয়াতে আহি দিবা হ'ব। মানে প্ৰথম 1 ঘণ্টা ক্লাছ হৈ গ'ল, তাৰপিছত তোমালোকৰ 1 ঘণ্টা মক টেষ্ট হ'ল বা আধা ঘণ্টা মক টেষ্ট, তেনেকুৱা ধৰণৰ কম দেই, বাট ক্লাছেছ মানডে টিল ছেটাৰডে। আৰু নেক্সট হ'ব তোমালোকৰ কি, এতিয়াই নহয় কিন্তু সেইটো আফটাৰ 28th হ'ব। তোমালোকৰ APSC এতিয়াতো
তোমালোকে গম পাইছা চাগে মেইনছৰ ৰিজাল্ট দিলে হয়নে তো ইণ্টাৰভিউ এতিয়া 20 তাৰিখে আছে তো সেইকাৰণে 20 তাৰিখলৈকে আমি অলপ APSCত অলপ লাগিব তাৰ ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম চলি থাকিব তো সেইটো কাৰণে এতিয়া আমাৰ টাইম নাই বাট আফটাৰ 20 মানে মে বি এইটো মাহৰ লাষ্টৰ ফালে বা নেক্সট মাহৰ ষ্টাৰ্টিঙৰ পৰা তোমালোকৰ মক ইণ্টাৰভিউজো ষ্টাৰ্ট হৈ যাব ঠিক আছে মক ইণ্টাৰভিউজ তোমালোকে দুটা পাবা এটা ষ্টাৰ্টিঙত এতিয়া পাই যাবা আৰু এটা যেতিয়া কোৰ্চ শেষ হ'বলৈ হ'ব সেইটো সময়ত তোমালোকে আকৌ পাবা বুজি পালা আৰু মক ইণ্টাৰভিউৰ কাৰণে মই এইটো ভাবিছোঁ তোমালোকৰ বেচটো যিহেতু গধূলি হয় 6টা বজাত মক ইণ্টাৰভিউ দিবলৈ দিগদাৰ হৈ যায় কোনো নাথাকেও মানুহ টিচাৰ্ছজন নাথাকে তোমালোকৰো দিগদাৰ হৈ যায় তো সেইটো কাৰণে আমি ধৰা 2জন বা 3জনকৈ মাতিম হ'ব 2জন বা 3জনৰ মেক্সিমাম সিমানে থাকিব তো ধৰা মই ক'লোঁ তোমালোকে হাফ এন আৱাৰ আগতে আহি যাবা বা 1 ঘণ্টা আগতে আহি যাবা কৈ দিম আমি জনাই দিম বহুত দীঘলীয়া ইণ্টাৰভিউ এনেও নহয় হ'ব 15 to 20 মিনিটছ এনেকুৱা ধৰণৰ ইণ্টাৰভিউ হ'ব তো তেনেকৈ তোমালোকে ক্লাছৰ আগত আহি পিনি তোমালোকে দিবা তোমাৰ শ্লট বনাই দিয়া যাব কোনদিনাখনি কাৰ আছে বনাই দিয়া যাব তোমালোকে একচুৱেল ইণ্টাৰভিউ বুলি ভাবি পিনি কিন্তু দিব লাগিব তেতিয়াহে লাভ হ'ব দেই এনেই আহি দিলে নহয় নিজে প্ৰিপেৰেশ্যন কৰি আহিবা মই একো নকওঁ তোমালোকে আহি পিনি দিবা দি উঠি তাৰপিছত মই তোমালোকক ক'ম বা আমাৰ যি পেনেলত থাকিব মানুহ ৰাহিব ছাৰ থাকিব মই থাকিম বা হাৰকান ছাৰ থাকিব হ'ব তো আমি কৈ দিম তোমালোকক যে কি বস্তু ঠিক কৰিব লাগিব মেইনলি কি হৈ যায় প্ৰব্লেমটো মক ইণ্টাৰভিউ মানে ইণ্টাৰভিউ গাইডেন্সটো তুমি প্ৰথম পৰাই একচুৱেলি পাব লাগে ষ্টুডেণ্টে মোৰ মানে থিয়ৰী হয় কিয় কাৰণ যদি তুমি মক ইণ্টাৰভিউটো আগৰ পৰা পোৱা তেতিয়াহে তুমি চেঞ্জ কৰিব পাৰিবা নহ'লে পৰীক্ষাৰ আগত তুমি চেঞ্জ কৰিব নোৱাৰা কিছুমান বস্তু কিছুমান তোমাৰ পোষ্টাৰ যদি ঠিক নহয় সেইটো ঘপককৈ তুমি ঠিক কৰিব নোৱাৰা হ'ব কিবা মুদ্ৰা দোষ আছে তোমাৰ নাক খজুৱাই থাকা হ'ব সেইটো ঠিক নহয় পটককৈ ভইচটো বহুত ল' আছে ঘপককৈ মই তোমাক ক'লোঁ ডাঙৰকৈ কোৱা এইটো ক'ব নোৱাৰিবা তুমি তো সেইখিনি বস্তু আগৰ পৰাই অলপ অলপকৈ ঠিক কৰিব লাগিব কিছুমান বস্তু এনেকৈ ঘপককৈ ঠিক কৰিব পাৰিবা পাৰ্চনেলিটি ডেভেলপমেণ্ট তুমি দুদিনত কৰিব নোৱাৰা হ'ব ক্লিয়াৰ আছে তো এতিয়া আমি কুৱেশ্যন কৰোঁ হ'ব তোমালোক মই দিছোঁ তোমালোকে ট্ৰাই কৰি চোৱা যিকোনো মেথড লগাব পাৰা তোমালোকে মেথড অফ ছাবষ্টিটিউশ্যন আৰু মেথড এইটো যিটো মেথড দেখালোঁ মই তোমালোকক যে কোফিচিয়েণ্ট চেম কৰি পিনি মাইনাছ কৰি দিয়া মই ডাইৰেকশ্যন দিয়া নাই গম পাইছে দুটা ইকুৱেশ্যন আছে এক্স এণ্ড ৱাই তোমালোকে বিচাৰিব লাগিব যে এক্স ইজ গ্ৰেটাৰ দেন ৱাই আছে এক্স ইজ লেছ দেন ৱাই আছে এক্স ইজ লেছ দেন ইকুৱেল টু ৱাই আছে কি আছে ট্ৰাই কৰা
কি পাইছা এক্সৰ ক্ষেত্ৰত এক্স ইজ গ্ৰেটাৰ দেন ৱাই হ'ব এক্স ইজ লেছ দেন ৱাই হ'ব এক্স ইজ লেছ দেন কাৰেক্ট চোৱা যিসকলৰ নাই ওলাব চাই লোৱা ইয়াতে কি আছে চোৱা এক্সৰ আগত 8 আছে এক্সৰ আগত ইয়াত 4 আছে ইয়াত ৱাই আগত কি আছে একো নাই মানে 1 আছে ইয়াত ৱাই আগত কিমান আছে 2 আছে এটা কি কাম কৰিব পাৰা সাপোজ মই ক'লো যে এক্সৰ আগত 4 আছে এইটো 8 আছে তো মই ইয়াক ইনটু 2 কৰি দিলে গোটেইটো কি হৈ যাব 8ত আহি যাব মাইনাছ কৰি দিলে নাইকিয়া হৈ যাব এইটো কৰিছো তো 4 ইনটু 2 কিমান হৈ যাব 8x প্লাছ কিমান আহি যাব 4y ইজ ইকুৱেল টু 13 ইনটু 2 কিমান হৈ যাব 26 এইটো সাপোজ ইকুৱেশ্যন নম্বৰ 3 মাইনাছ কি কৰি দিলোঁ মই ইকুৱেশ্যন নম্বৰ 1 8x minus y is equal to minus ইয়াতে লিখি দিছোঁ হ'ব কি পাইছাতো ইকুৱেশ্যন 3 মাইনাছ ইকুৱেশ্যন নম্বৰ কি কৰিছোঁ 1 ইকুৱেশ্যন 3 বনি গ'ল না এইটো 2 ইনটু ইকুৱেশ্যন নম্বৰ 2 কৰিলে ইকুৱেশ্যন নম্বৰ 3 বনি গ'ল তাৰপিছত ইকুৱেশ্যন নম্বৰ 3 মাইনাছ ইকুৱেশ্যন নম্বৰ 1 কিয় কৰিছোঁ 1 কাৰণ তেতিয়াহে 8x গুচি ইয়াত 8x গুচি গ'ল 4y মাইনাছ y মানে কিমান আহিব 3y ইজ ইকুৱেল টু ইয়াতে কিমান আহি যাব 16 y is equal to কিমান আহি যাব 16 divided by এতিয়া y equal to 16 divided by 3 কোনোবা এটা ইকুৱেশ্যন মই পুট কৰি দিম সাপোজ মই ইকুৱেশ্যন নম্বৰ 1 তে পুট কৰি দিছোঁ putting y is equal to 16 divided by 3 in equation 8 into x plus y মানে 16 divided by 3 is equal to 10 ইয়াৰ পৰা পাবা 8x is equal to 10 minus 16 divided by 3 মানে 8x is equal to 30 minus কিমান আহিব 16 divided by 3 that is equal to কিমান পাবা 30 minus 16 কৰি দিলে 14 divided by ইয়াৰ পৰা আহি যাব x is equal to 14 divided by 8 into 3 আৰু কাটা কাটি যাব 2 4 times 2 7 divided by 4 থিটা কিমান তো x ৰ ভ্যালু আহি গ'ল কিমান 17 divided by sorry 7 divided by 12 আৰু ইফালে আছে 16 divided by কোনটো ডাঙৰ হ'ব ইফালটো ডাঙৰ হ'ব ঠিক আছে বিকজ ডিনোমিনেটৰ ইয়াত বেছি আছে ন তো এইটো পইণ্ট সামথিং ওলাব আৰু এইটো কিমান ল'ব 5 পইণ্ট সামথিং কি পাইছা ন নহ'লে ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ 7 এইটোতো বহুত ডাঙৰ সংখ্যা ইয়াত মই কি লিখিম therefore x is less than তোমালে কোনোবা এইটো কৰিব পাৰা হা সাপোজ y আগত কিমান আছে এটাত 1 আছে এটাত 2 আছে মই এইটো যদি ফাৰ্ষ্ট ইকুৱেশ্যনটো ডাবল কৰি দিওঁ তাৰপিছত মাইনাছ কৰি দিওঁ তেতিয়াও হ'ব তেতিয়া ৱাইটো নাইকিয়া হৈ যাব অকল এক্স ওলাব তেতিয়া তাৰপিছত এক্সৰ ভেলুটো আকৌ ইটো ইকুৱেশ্যন পুট কৰিবা ৱাই ভেলু ওলাব সাবষ্টিটিউশ্যন লগাই কৰিব পাৰা তোমালোকে কেনেকে y ইন টাৰ্মছ অফ x কৰি ল'লা তাৰপিছত ৱাইটো ইয়াত পুট কৰি দিলা গোটেইটো এক্সত আহি গ'ল মই আৰু দিম কৰিবলৈ প্ৰেক্টিছ তই এইটো মেথডতে কৰিব লাগিব বুলি কথা নাই ঠিক আছে তুমি যেনেকৈ কৰা যেনেকৈ মই এক্সটো কেঞ্চেল কৰিছোঁ তুমি ৱাইটো কেঞ্চেল কৰিব পাৰিব বাট এইমটো হ'ব যে কি যে আমি এটা ভেৰিয়েবল নাইকিয়া কৰি দিব লাগিব ইকুৱেশ্যনটো দুটা ভেৰিয়েবলত নহয় অকল এটা ভেৰিয়েবলত থাকিব তেতিয়া সলভ হৈ যাব চ' নেক্সট আৰু এটা দিছোঁ এইটো ট্ৰাই কৰিছোঁ
তো পি আৰু কিউ আছে, ইয়াৰ পিছত তোমালে কি ক'ব লাগিব, পি ইজ গ্ৰেটাৰ দেন কিউ হ'ব নে পি ইজ লেছ দেন কিউ হ'ব, পি ইজ গ্ৰেটাৰ দেন ইকুৱেল টু কিউ হ'ব, 92 92। কেন পাইছা, পি ইজ লেছ দেন কিউ, ইজ গ্ৰেটাৰ দেন কিউ, আৰু পৰীক্ষাত ইমান ইজি ইজি কুৱেশ্যন আজিকালি নাহে দেই, কিন্তু এইবিলাকো আমি জানিব লাগিব দেই, কাৰণ এইখিনি বেছিক হয়, এইখিনি যদি তুমি নোৱাৰা তাৰ এডভান্সখিনি আৰু নোৱাৰিবা। ফাৰ্ষ্ট বেছিক এইখিনি বস্তু হয়। কি পাইছা, ইজ গ্ৰেটাৰ দেন গ্ৰেটাৰ পাইছা, পাইছা আছিছ, ইজ গ্ৰেটাৰ দেন কিউ। ইয়াতে এইটো এক্সামৰ কুৱেশ্যন হয় দেই, এক্সামৰ কুৱেশ্যন মানে 4টা কোৱাড্ৰেটিক আহিছিলে আৰু এটা লিনিয়াৰ আহিছিলে। তো এতিয়া এটা মই কাম কৰিছোঁ, ইয়াতে কৰি দিছোঁ হা, যে -58 ইফালে লৈ গ'লে কিমান হ'ব, +58 হৈ যাব, এইটোৱে আছিলে ন, হৈ গ'ল। এতিয়া চোৱা এটা বস্তু অলপ ধ্যান দিবা দেই, এইটো পি আছে আকৌ পিটো ইফালে দি দিছে, ইয়াত পি নহয়, এইটো কিউ আছে। ইয়াৰ পিছত এটা কি কাম কৰিব পাৰা, এইটো ইয়াত পি আগত 3 আছে, ইয়াত পি আগত 3 আছে, পি আগত 4 আছে, 3 আৰু 4 এলচিএম কিমান হ'ব, 12 হ'ব। তো ইয়াক ইনটু 4 ইয়াক ইনটু 3 কৰি 12 কৰি মাইনাছ কৰিব পাৰা, এইটো এটা কাম কৰিব পাৰা। ইয়াত কিউ 2 আছে, ইয়াত কিউ কিমান আছে, 4 আছে, তো ইকুৱেশ্যন এই গোটেইটোক ইনটু 2 কৰি দিলে কি হৈ যাব, 4 হৈ যাব, 4 আৰু 4 মাইনাছ কৰিলে নাইকিয়া হৈ যাব, সেইটো কৰিব পাৰা। নহ'লে আৰু এটা টেকনিক আছে, চোৱা মই যে কৈছিলো ইকুৱেশ্যন তোমালোকে ধ্যান দিবা,
যে কেতিয়াবা কি হয় ইকুৱেশ্যনটো চিম্প্লিফাই কৰিব পৰা যায়, যেনেকৈ চোৱা ইয়াতে 4 আছে, ইয়াতে 4 আছে, এইটো 4 কৰি আছে হ'ব। তো ডিভাইড যদি মই গোটেইকেইটাই 4 কৰি দিওঁ তেতিয়াহ'লে চিম্পল ইকুৱেশ্যন বনি যাব, কিন্তু 4 ডিভাইড কৰাতকৈ মই 2 ডিভাইড কৰি দিওঁ, তেতিয়া সি কিহত আহি যাব, 2ত আহি যাব, কিউটো 2ত আহি যাব, কিউটো 2ত আহি যাব হ'ব, ঠিক আছে। তো এইটো ছেকেণ্ড ইকুৱেশ্যন ডিভাইডেড বাই 2 যদি মই কওঁ দুটা চাইডে কৰিব লাগিব ডিভাইড বাই 2, তেতিয়াহ'লে কিমান বনি যাব এইটো 2q প্লাছ 2p ইজ ইকুৱেল টু 2 কিমান যাব 2 4 জাৰ 8 তাৰপিছত 2 6 জাৰ, এইটো লিখিলোঁ মই ইকুৱেশ্যন নম্বৰ 3। বুজি পাইছে, অকল এটাই মেথড নাই, মই জাষ্ট কৈ দিলোঁ যে এইটো 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 আছে আৰু এটা যি মোৰ মাথাত আহিছে মই কৈছোঁ, এইটো ইজি হয় বিকজ এইটো কি আছে এই ইকুৱেশ্যনটোত কমন আছে, কমন থাকিলে তুমি ডিভাইড কৰি ল'ব পাৰা। 2q প্লাছ 2p ইজ ইকুৱেল টু 46, এতিয়া মই মাইনাছ ইকুৱেশ্যন নম্বৰ কি কৰি দিম, ইকুৱেশ্যন নম্বৰ ছাপ'জ 1 কৰি দিছোঁ, মাইনাছ ইকুৱেশ্যন নম্বৰ 1 মই লিখি দিছোঁ 3 মাইনাছ 1 বা 1 মাইনাছ 3, ইকুৱেশ্যন 1 মাইনাছ ইকুৱেশ্যন 3 কিমান আহি যাব তোমাৰ 3p প্লাছ 2q মাইনাছ q মাইনাছ 2 is equal to 58 minus 40, তো ইয়াত কমন কি আছে q, তো q কেনসেল আউট হৈ যাব, 3p minus 2p মানে কিমান p, p is equal to কিমান আহি যাব ইয়াতে 12 পাইছা, p is equal to 12, এটা p equal to 12 যিকোনো এটা ইকুৱেশ্যন পুট কৰি দিয়া, সাপোজ ইকুৱেশ্যন নম্বৰ মই 1তে পুট কৰি দিছোঁ, ইকুৱেশ্যন 1 প্লাস 3 into p মানে 12 plus 2 times of q is equal to 50, 2q is equal to 58 minus কিমান আহি যাব 30 minus 36, 2q is equal to কিমান আহি যাব 22, that implies q is equal to কিমান আহি যাব তোমালোকৰ, এতিয়া p ভ্যালু কিমান আছে 12, q ভ্যালু কিমান আছে 11, 12 is greater than 11, therefore p is greater than q, so p is greater than q যিসকলে কৈছা, পুৰা কিবা ডাউট আছে তোমাৰ সুধা, হা কিয় পাৰা, আৰু দুটা কুৱেশ্যন দিছোঁ, এই দুটা একচুৱেল লিনিয়াৰ নহয় ইকুৱেশ্যন কেইটা, বাট তাৰ লগতে যিহেতু আহিছে মই তোমালোকক এইকেইটা দিছোঁ, এটা দি দিছোঁ। তোমালোকৰ পৰীক্ষা এতিয়া কিবা ওলাইছে নেকি নটিফিকেশ্যন, নতুন নতুন নটিফিকেশ্যন কিবা, ৰেলৱে গ্ৰুপ ডি আৰু হেৰিটো নটিফিকেশ্যন মানে এইটোতো হৈয়ে গ'ল, এতিয়া পৰীক্ষা হ'বলৈ আছে, হ'ব আকৌ গ্ৰুপ ডি দিছে ওলাইছে, তোমালোকে ফিল আপ কৰা, নতুন ওলাইছে তোমালোকে ফিল আপ কৰি দিবা হা, নালাগে এতিয়া লাহে লাহে চোৱা, মেইনলি কি হয় যদি মই বেংকৰ এক্সামৰ কথা কওঁ, SBI ক্লাৰ্কৰ পৰা ষ্টাৰ্ট হয়, লাহেকৈ SBI ক্লাৰ্ক ওলাব, তাৰপিছত SBI PO ওলাব, তাৰপিছত IBPS ক্লাৰ্ক, IBPSখিনি অলপ লেট হয়, তেনেকৈ আহি থাকিব, আৰু SSC আৰু ৰেলৱে একো ফিক্স নাথাকে, ঘপককৈ তোমালোকৰ নটিফিকেশ্যন ওলাব, ঘপককৈ পৰীক্ষা হ'ব, আকৌ দিলেও হ'ব, ইয়াত থাকিব। আৰু এটা কুৱেশ্যন এইটো ট্ৰাই কৰা।
আৰু 1 মিনিট পাৰি x ইয়াতে ফাৰ্ষ্ট ইকুৱেশ্যনটো যদি আমি অলপ সলভ কৰোঁ কিমান পাবা এইটো যদি ভাঙো ডিষ্ট্ৰিবিউটিভ ল ঠিক আছে কেনেকৈ কৰে x ইনটু প্ৰথম কি কৰিম y প্লাছ 2 প্লাছ 3 ইনটু মই লিখি দিছোঁ x ইনটু কি কৰিম y প্লাছ 2 আহিব প্লাছ 3 ইনটু কিমান আহিব y প্লাছ 2 ইজ ইকুৱেল টু 2 এইটো আহি গ'ল কি x y প্লাছ 2x প্লাছ 5y প্লাছ 6 ইজ ইকুৱেল ইয়াত মই লিখিব পাৰোঁ যে xy প্লাছ টুৱাইছ x প্লাছ থ্ৰাইছ y ইজ ইকুৱেল টু 12 মাইনাছ 6 মানে কিমান হৈ গ'ল অলপ চিম্প্লিফাই কৰিলোঁ এতিয়া চোৱা ইয়াত x y আগত কিমান আছে 2 আছে ইয়াত x আগত কিমান আছে 4 আছে ইয়াত 2 আছে ইয়াতে y আগত কিমান আছে 5 আছে ইয়াত y আগত কি আছে মই কি কৰিম ইয়াতে এইটো যিটো ইকুৱেশ্যন পাইছিলোঁ ইকুৱেশ্যন নম্বৰ 1টো চিম্প্লিফাই কৰি যিটো পাইছিলোঁ সেইটো কি কৰি দিম ইনটু মই 2 কৰি দিম এতিয়া কি হৈ যাব টুৱাইছ xy হৈ যাব আৰু টুৱাইছ x ইনটু 2 মানে 4x হৈ যাব ইয়াত 4x আৰু 4x কেনচেল আউট হৈ যাব টুৱাইছ xy আৰু টুৱাইছ xy কেনচেল আউট হৈ যাব অকল কি থাকি যাব y থাকি যাব তাৰপিছত সলভ হৈ যাব এইটো যেতিয়া কৰি দিম তেতিয়া কিমান হৈ যাব টুৱাইছ xy প্লাছ 4x প্লাছ 6y ইজ ইকুৱেল টু এইটো হৈ গ'ল ছাপ'জ ধৰা ইকুৱেশ্যন নম্বৰ 3 এতিয়া কি কৰিম ইকুৱেশ্যন 3 মাইনাছ ইকুৱেশ্যন 2 ইকুৱেশ্যন 3 মাইনাছ ইকুৱেশ্যন কিমান আহিব টুৱাইছ xy প্লাছ 4x প্লাছ 6y মাইনাছ টুৱাইছ xy মাইনাছ 4x মাইনাছ 5 12 মাইনাছ 11 যাব এটা কেনসেল যাব 6y মাইনাছ 5y y ইজ ইকুৱেল টু কিমান পাই গ'লা 1 হ'ব এতিয়া putting the value of y equal to 1 in any of the equation যিকোনো ইকুৱেশ্যন পুট কৰি দিম যিটো ইজি লাগিব ক'ত পুট কৰিম ইয়াত পুট কৰিম ইয়াত ইজি হ'ব মই ইয়াত পুট কৰি দিছোঁ putting y equal to 1 in equation কিমান বনিব x plus 3 into y মানে 1 plus is equal to ইয়াৰ পৰা আহি যাব x plus 3 is equal to 12 divided by কিমান 3 কিমান আহিব 4 times আহি গ'ল x plus 3 is equal to 4 মানে x is equal to কিমান আহিব 4 minus 3 that is equal to কিমান এতিয়া x ৰ ভ্যালু 1 আছে y ৰ ভ্যালু 1 আছে therefore মই কি ক'ম x is equal to y or no relationship যিটো অপচন থাকিব সেইটো আমাৰ এইখিনি হয় তোমালোকৰ একদম বেসিক বস্তু হা ইকুৱেশ্যন সলভিঙৰ
ইয়াৰ পিছত অলপমান আমি ৱৰ্ড প্ৰব্লেম চাম। যদিও মই কৈছোঁ দেই ৱৰ্ড প্ৰব্লেমটো এনেকৈ নহয়, এইটোতো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ 5টা কুৱেশ্যনৰ ভিতৰত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মই তেনেকুৱা ধৰণৰ দেখাইছোঁ তোমালোকক মাজে মাজে। কেতিয়াবা নাহিবও পাৰে, অকল গোটেইকেইটা কোৱাড্ৰেটিকে আহি গ'ল, তেনেকুৱা হ'ব পাৰে। কেতিয়াবা তোমালোকক লিনিয়াৰ ইকুৱেশ্যন আহি যায় এনেকুৱা ধৰণৰ। যদি ইকুৱেশ্যন দিয়াই থাকিব, অকল জাষ্ট তোমালোকে কি কৰিব লাগে, চল্ভ কৰিব। ইয়াৰ বাহিৰে কি হয় যে ৱৰ্ড প্ৰব্লেম থাকে, তাৰ কাৰণে চোৱা মই কেইটামান বস্তু অলপ তোমালোকক শিকাই লৈছোঁ, তাৰপিছত আমি প্ৰব্লেমলৈ যাম। কাইলৈ কি ক্লাছ আছে তোমাৰ? ৰিজনিং আছে। হৈ গ'ল, এইটো বুজি পালা? ছাপ'জ ধৰা এটা ষ্টেটমেণ্ট আছে যে ষ্টেটমেণ্টটো হৈ গ'ল, ষ্টেটমেণ্টটো দিয়া আছে যে A is "30 years A is 10 years older than B." বা A is greater than B by 10. ঠিক আছে, এটাই হয় ষ্টেট। ইয়াৰ কাৰণে ইকুৱেশ্যন কি বনিব ক'ব পাৰিবা নেকি? কি হ'ব ইয়াতে? কি লিখিম আমি? ইকুৱেশ্যনটো কি বুলি লিখিম? A minus B equal to 10. আৰু কাৰোবাৰ মাথাত বেলেগ ইকুৱেশ্যন আহিছে নেকি তাৰ বাহিৰে? ঠিক আছে, মই লিখি লৈছোঁ। ঠিক আছে, তোমালোকে এজনে ক'লা কি A is equal to 10 plus B. এজনে ক'লা তোমালোকে কি A minus B is equal to, আৰু মাইণ্ডত আৰু বেলেগ ইকুৱেশ্যন এক ধৰণৰ ইয়াৰ বাহিৰে বেলেগ আহিছে নে? কেনেকৈ লিখিব পাৰিবা? এইটো মানে ষ্টেটমেণ্ট দিয়া আছে, ইয়াৰ পৰা তুমি ইকুৱেশ্যনটো কেনেকৈ লিখিবা? ইউনিক ইকুৱেশ্যন তেনেকুৱা তোমাৰ মাথাত আহিছে, 2A minus 2, এইটোতো জাষ্ট হেৰি হৈ যায়। ক'বলৈ গ'লে একেইটাও ইউনিক ইকুৱেশ্যন নহয়, এই দুটা ইকুৱেশ্যন একেটাই হয়, মাইনাছ বি টি ফাললৈ গুচি গ'ল, এটা ইকুৱেশ্যনে হয়। ইকুৱেশ্যন একচুৱেলি এটাই বনিব, হ'ব, বাট তিনি ধৰণকে তোমালোকে লিখিব পাৰা। ঠিক আছে, আৰু যিটো লিখিছা তোমালোকে ঠিকেই আছে, হ'ব, যিসকলে কৈছা। মই তোমালোক প্ৰেক্টিকেলি বুজাই দিছোঁ। চোৱা, এইটো মেইনলি কি হয়, এইটো তোমালোক পিছতকৈ কামত দিব ক'ত, যেতিয়া তোমালোক পাৰ্চেণ্টেজ মোৰ বা পাৰ্চেণ্টেজ লেছ থাকিব। A is 10% more than B, A is 10% less than B, এনেকুৱা ধৰণৰ থাকে, তাতো তোমালোক কামত দিব। বহুত চিম্পল হয় এইটো। ক্লাছ 5-6 মানত আজিকালি আহে দেই। এতিয়া আগৰ দিনত মই নাজানো, মই মাজতে টিউশ্যন কৰাইছোঁ, এতিয়া মই পাইছোঁ। মই এক্সাম্পল দি তোমালোক বুজাইছোঁ একচুৱেলি কি হৈ আছে। বহুতে কাৰণ বুজি নাপায়, এইটো ভুল কৰি দিয়ে। দুটা এক্সাম্পল দি মই বুজাইছোঁ তোমালোকক, হ'ব, প্ৰেক্টিকেল এক্সাম্পল বুজাটো। ইকুৱেশ্যনটো কি হয় একচুৱেলি? ইকুৱেশ্যন মানে এনেকুৱা ধৰণৰ হয় যে মই কৈছোঁ ন, ৱেইট তোমালোকৰ থাকে যে, ডকা পাল্লা থাকে যে, হ'ব। ত' তাত কি হ'ব যে এফালে যদি তুমি ধৰা 1 কেজি এটা ওজন দিছা, তেতিয়াহ'লে এইফালেও 1 কেজি ওজন দিব লাগিব, তেতিয়াহে কি হৈ থাকিব, বেলেঞ্চ হৈ থাকিব, সমান বুলি কওঁ। ইকুৱেল চাইন মানে কি, এইফালৰ বস্তুখিনি ইফালৰ বস্তুৰ লগত সমান হৈ আছে, হ'ব।
যেতিয়া আমি লিখো x is equal to 2 হ'ব মানে কি এফালে যদি x আছে এফালে 2 আছে মানে x ৰ ভ্যালু কিমান আছে 2 আছে হ'ব যেতিয়া এনেকুৱা ধৰণৰ হয় সাপোজ ধৰা মই লিখিলো যে x plus 2 is equal to suppose 8 আছে মানে এফালে কিমান আছে x plus 2 আছে আৰু এফালে কিমান আছে 8 আছে এতিয়া যেতিয়া সব প্লাস বস্তুটো ইফালে গুচি গলে মাইনাস হৈ যায় এই কেনেকৈ জপিয়াই গুচি যায় কি হৈ যায় কি হৈ যায় যে a x plus 2 যে আছিল x plus 2 পৰা মই কি কৰি দিলো 2 কেজি কমাই দিলো তেতিয়াহ'লে এফালেও কি কৰিব লাগিব 2 কেজি কমাই দিব লাগিব তো ইয়াত যেতিয়া মই -2 কৰিম ইয়াতো কি হৈ যাব তেতিয়াহ'লে x is equal to কাৰণ এইটো +2 -2 কেনসেল হৈ যাব 8 - 2 এই বস্তুটো আমি নেদেখাও আৰু বুজি পাইছে ইফালে গুচি গ'ল মাইনাস হৈ গ'ল বুলি কওঁ সিমিলাৰলি মাইনাসৰ বস্তুটো ইফালে প্লাস হৈ যায় কিন্তু আসলে খেলটো এইটোৱে হৈছে যে 8 - 2 দ্যাট ইজ ইকুৱেল টু কিমান আছে তো এতিয়া কি হৈছে চোৱা যে সাপোজ মই ক'লো ইয়াত কি কৈছে a is 10 years older than b বা এইটো চাই লো a is greater than b by 10 মানে মই যদি ধৰিছো এইটো যেটো ওয়েট আছে তো a কি আছে গ্ৰেটাৰ বুলি কৈছে ন ওল্ডাৰটো মই বুজাম বাৰু প্ৰথম এইটো বুজি লোৱা হ'ব a is greater than b by 10 তো এতিয়া মই কি ক'ম যে a বিটকৈ 10 সাপোজ গ্ৰাম বা 10 কেজি বেছি আছে যেহেতু a ওজনটো বেছি আছে এফালে a আছে এফালে b আছে সেইকাৰণে এফালে কি হৈছে হাউলি আছে এতিয়া সমান হৈ থকা নাই হলি a কিমান আছে 10 কেজি বেছি আছে b তুলনা এতিয়া যেতিয়া সমান কৰিব লাগিব তেতিয়া তোমালে কি কৰিব পাৰা যে মই ইয়াক 10 কেজি দি দিম এটো কম আছে তেতিয়াহলে কি হ'ব সমান হৈ যাব মই কি লিখিব পাৰো a is equal to b plus বা 10 plus b মানে এইটো ইকুৱেশ্যন যেটো তোমালোক কাৰেক্ট হৈছে নহলে কি কৰিব পাৰো যে এইফালেটো 10 কেজি বেছি আছিলে তুমি কলা যে ইয়াৰ পৰা 10 কেজি কমাই দিও কমাই দিলে কি হৈ যাব সমান হৈ যাব ইয়াক মই চেঞ্জ কৰা নাই হ'ব মই কি লিখিম a minus 10 is equal to b এইটো লিখিব নহলে কি ক'ব পাৰো যে ডাঙৰটো মাইনাস সৰুটো কিমান হ'ব কাৰণ ই যেহেতু 10 কেজি বেছি আছিলে মই লিখিম যে a minus b is equal to তিনটা বেলেগ বেলেগ ইকুৱেশ্যন নহয় a plus b a চোৱা প্লাস 10 টো ইফালে লৈ আনিলে -10 হ'ব সিমিলাৰলি এইটো b টো ইফালে লৈ আনিলে আৰু -10 টো ইফালে লৈ গুচি গ'লে a minus b is equal to 10 ক'বলৈ গ'লে ইকুৱেশ্যনটো এটাই আছে বাট লিখা ষ্টাইলটো বেলেগ বেলেগ বা ফৰমেটটো বেলেগ বুজি পালা যেটো ফৰ্মতে লিখা একো আপত্তি নাই কিন্তু কাৰেক্টলি লিখিব লাগিব বুজি পালা মাইণ্ডত বস্তুতে মুখস্থ কৰিব নালাগে আৰু যদি তুমি তোমাক গণ্ডগোল লাগে যে কোনটো আছে তেতিয়াহ'লে কি কৰিবা সদায় মাইনাস কৰি দিলে হ'ল সাপোজ তুমি a - b = 10 দি লিখি b - a = 10 লিখিলা আনসাৰটোত কি হ'ব জাস্ট তোমাৰ নেগেটিভ এটা আহি যাব হ'ব তো a is 10 years older than b মানি লোৱা মই a হয় তোমালোকে b হয় হ'ব মানে মই তোমালোকতকৈ কি হয় 10 বছৰ বেছি ডাঙৰ হ'ব সাপোজ ধৰা মই ক'লো তোমালোকৰ যদি বয়স 25 হৈছে মোৰ বয়স কিমান আছে 35 হ'ব তো এতিয়া আমি যদি সমান হৈ যাব লাগে তেতিয়াহ'লে কি হ'ব লাগিব মোৰ পৰা 10 বছৰ মই সৰু হৈ যাব লাগিব হয় নহয় কি পালা মানে a - 10 is equal to b হ'ব নহলে কি হ'ব লাগিব তোমালোকে 10 বছৰ ডাঙৰ হৈ যাব লাগিব তেতিয়া মোৰ সমান হ'বা হ'ব তো a is equal to কি b plus 10 নহলে মোৰ বয়স মাইনাস তোমালোকৰ বয়স কিমান হ'ব 10 বছৰ কাৰণ মই তোমালোকতকৈ 10 বছৰ ডাঙৰ a minus b is equal to বুজি পালা আৰু এটা এক্সাম্পল দিছো ঠিক আছে বহুত সিম্পল বস্তু হয় কিন্তু একদম ইম্পৰ্টেণ্ট হা মই কি কৈছো তোমালোকে চকলেট খোৱা নে চকলেট খোৱা নোখোৱা নেকি খোৱা নাই খোৱা আছে নেকি কোনোবা নোখোৱা আছে নেকি চিম চিম তুমি নোখোৱা বেয়া পোৱা নে কি চুইট বস্তু মিঠাই চিঠাই নোখোৱা তুমি কেতিয়াবা ভাল কথা মইতো খুব খাই ভাল পাওঁ মোৰ মানে চুইট টুথ আছে মই বহুত চেষ্টা কৰোঁ কণ্ট্ৰল কৰিবৰ কাৰণে কাৰণ এতিয়াতো বয়স হৈ আহিছেতো গম পাইছা এতিয়া লাহে লাহে ডায়েবেটিছ হ'ব হয় নাই ঠিক আছে তো কাৰণ প্ৰেছাৰটো অলৰেডি হৈ গ'ল ইউৰিক এচিড বাঢ়িলে নেক্সট আছে ডায়েবেটিছ ডায়েবেটিছ হৈ গ'লে চেছ আৰু খাব নোৱাৰে সেইটো কাৰণে মানে কণ্ট্ৰলো কৰিব লাগে আকৌ লোভো লাগে তো যি কি নহওক চোৱা এতিয়া চাপ'জ ধৰা তোমালোকে এটা চকলেট বাৰ ধৰা এইটো আছে এ হ'ব পাৰ্ক বা মাঞ্চ এনেকুৱা ধৰণৰ আৰু এইফালে আছে চকলেট বাৰ এটা বি তো কি কৈছে a is greater than b by 10 তো মানে কি
সাপোজ এ যেটো বাৰ আছে বি বাৰৰ তুলনাত 10 গ্ৰাম বেছি আছে ধৰি 10 যে লিখিছো মই 10 গ্ৰাম ধৰি ইয়াত কৈছে যে 10 গ্ৰাম এক্সট্ৰা পাই আছে এতিয়া এই দুটা চকলেট বাৰ তুমি তোমালৈ কি কৰিব লাগে সমান কৰিব লাগিব তেতিয়াহে ইকুৱেল লিখিব পাৰিবা তো কেনেকৈ সমান কৰিব পাৰা যে এটা কি কাম কৰিব পাৰা যে ইয়াৰ পৰা এইটো চকলেট ইমানখিনি যিমানটো আছিলে এক্সট্ৰা আছিলে 10 গ্ৰাম এইটো খাই দিওঁ মই খাই দিলে কি হ'ব দুটা সমান হৈ যাব মানে কি ক'ম মই a minus 10 is equal to b নহ'লে যদি দুটা সমান কৰিব লাগে প্ৰথমটো মই সেম ৰাখিছোঁ সেকেন্ড বাৰটোত কি কৰিম 10 গ্ৰাম এক্সট্ৰা লগাই দিম তেতিয়া দুটা সমান হৈ যাব মই কি লিখিম a is equal to b plus নহ'লে ডাঙৰ বাৰ মাইনাছ সৰু বাৰ is equal to কিমান আছে 10 গ্ৰাম তো ক'বলৈ গ'লে একেটা ইকুৱেশ্যনে পাইছোঁ লিখা ষ্টাইলটো বেলেগ যিটো ষ্টাইলতে লিখা বাট শুদ্ধকৈ লিখিব লাগিব কাৰণ আল্টিমেটলি ইফালে সিফালে কৰি ইকুৱেশ্যনটো একেটাই আছে তোমালোকে এই দুটা ঠিকেই কৈছা হা কিন্তু আৰু এটা থাকি গ'ল মানে আৰু এটা ধৰণ থাকি গ'ল সেইটো হৈ গ'ল যে এইটো কি ক'ম মই কোনটো থাকি গ'ল a minus 10 is equal to এইটো থাকি গৈছে বাকী তোমালোক ঠিকেই কৈছা এবাৰ লিখি লোৱা এইটো কি হয় দ্য কনচেপ্ট অফ মোৰ এণ্ড লেছ যদি তোমালোকে কিবা হেডিং দিব বিচাৰা মই দি দিছোঁ জাষ্ট এটা কনচেপ্ট হয় মই দ্য concept of more or less concept of more or মানে তোমালোকে এই বস্তুটো খুব পাবা a is 20 more than b a is 20 less than b তেতিয়াহ'লে ইকুৱেশ্যনটো ঠিকে লিখিব লাগিব হৈ গ'ল লিখিলা কোৱা কাৰোবাৰ ডাউট আছে কাৰোবাৰ আৰু এটা ষ্টেটমেণ্ট দিছোঁ চোৱা এইটো ক'বা নাই ষ্টেটমেণ্ট suppose a is 20 less than b 21 suppose 20 kg less than b a is 20 kg less than b যদি মই কওঁ তেতিয়াহ'লে কি লিখিম আমি ইকুৱেশ্যন কি হ'ব a plus 20 is equal to b নহ'লে আৰু কি লিখিব পাৰিম a is equal to b minus 20 নহ'লে b minus a is equal to মানে চিম্পল কথা ধৰা এই ফাৰ্ষ্ট এক্সাম্পলটোত মই এতিয়া এবাৰ কি হৈ আছে এ যিহেতু 20 কেজি কম আছে সেইকাৰণে এটো এনেকৈ ওপৰত উঠি আছে কম থাকিলে ওপৰত থাকে ন বেছি থাকিলে তললৈ হাউলি থাকিব এতিয়া আমি যদি দুটা সমান কৰিব লাগে কি কৰিব লাগিব এত আমি 20 কেজি দি দিওঁ ওপৰত সমান হৈ যাব নহ'লে বি পৰা মই 20 কেজি কমাই দিওঁ তেতিয়া সমান হৈ যাব নহ'লে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিলে কিমান আহিব 20 আহিব এতিয়া বুজি পাইছা তো এইটো বহুত ইম্পৰ্টেণ্ট হা
So ekdom easy question পৰা আমি start কৰিছো word problem ha based on linear equation দিছে if তবে লিখা if two tables and three chairs cost rupees 3,500 and three tables and two chairs cost rupees 4,000 comma then how much does a table cost কিমান পাইছে ওলাইছে 1,000 যিসকলৰ নাই ওলোৱা বা চাই
সাপোজ ধৰা মই ক'লো এটা টেবুলৰ দাম মই যদি টি ধৰো এক্সো ধৰিব পাৰা মই চিম্পল কাৰণ পিছতকে দিগদাৰ লাগি যায় যদি চিম্পল তুমি টি ধৰি লোৱা টেবুলৰ কাৰণে চেয়াৰৰ কাৰণে চি মই এটা টেবুলৰ দাম যদি টি ধৰো দুটা টেবুলৰ দাম কিমান হ'ব 2t প্লাছ তিনিটা চেয়াৰ মানে কিমান is equal to 3500 আছে আৰু 3 tables and 2 chairs is equal to কিমান আছে 4000 এতিয়া সুধিছে হাউ মাছ ডাজ এ টেবুল কষ্ট টেবুলটো তোমাৰ কিমান কষ্ট কৰিব সুধিছে এতিয়া অকল টেবুলৰহে সুধিছে চেয়াৰটো সোধা নাই আমাক তো আমি কি কৰিম আমি চেয়াৰটো এলিমিনেট কৰি দিম তেতিয়া গোটেই ইকুৱেশ্যনটো কিহত আহি যাব টেবুলত আহি যাব ডাইৰেক্টলি ওলাই যাব নহ'লে তুমি টেবুলটো সমান কৰি পিনি মাইনাছ কৰি চেয়াৰ উলিয়াই ল'ব পাৰা আকৌ চেয়াৰটো পুট কৰি টেবুল উলিয়াব পাৰা তো দুবাৰ তুমি কৰিব লাগিব কিন্তু আমাকতো অকল কি লাগে আমাকতো টেবুলে লাগে কিমান কষ্ট কৰি আছে এটা টেবুল সেইটো কাৰণে আমি চেয়াৰ যিটো আছে সেইটো এলিমিনেট কৰিম তো ইয়াত চি আগত কিমান আছে চোৱা 3 আছে চি আগত কিমান আছে 2 আছে তো এতিয়া কি কৰিম আমি এই দুটা এলচিএম মানে কিমান 6 তো এই দুটাকে 6 আৰু 6 বনাব লাগিব কেনেকৈ বনাম সাপোজ এইটো ইকুৱেশ্যন নম্বৰ 1 আছে ইনটু কিমান কৰি দিম গোটেইটো আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 আছে এইটো কিমান কৰি দিম ইনটু মই কৰি দিছোঁ এইটো কিমান হৈ যাব 2 টাইমছ যদি কৰোঁ 2 ইনটু 2 4t প্লাছ 3 2 জাৰ 6c is equal to 3500 ডাবল কিমান হৈ যাব 7000 ইয়াৰ পিছত এইটো যদি ইনটু 3 কৰোঁ এইটো কিমান আহি যাব 3 ইনটু 3 9 90 এইটো কিমান আহি যাব 6c is equal to 4 ইনটু 3 কিমান 12 আৰু দুটা কি কৰি দিব লাগিব মাইনাছ কৰিব লাগিব আমি লাগিলে এইটো মাইনাছ এইটো কৰোঁ বা ঠিক আছে এইটো মাইনাছ এইটো কৰিছোঁ মাইনাছত আহিব এই দুটা কি হৈ যাব কেনচেল হৈ যাব ঠিক আছে এতিয়া 4t মাইনাছ 90 মানে কিমান মাইনাছ 5t is equal to 7000 মাইনাছ 12000 মানে কিমান মাইনাছ 5000 মানে চোৱা এইটো মাইনাছ এইটো কৰিলে পজিটিভত ওলাব এইটো মাইনাছ এইটো কৰাৰ কাৰণে নিগেটিভত ওলাইছে এতিয়া মাইনাছ মাইনাছ তোমাৰ কেনচেল হৈ যাব আৰু 5ৰে যদি কাটা এইটো কিমান আহিব তো আমাৰ এটা টেবুলৰ দাম কিমান আছে এইটো বুজিব লাগে কিয় চিটো সমান কৰিব মাইনাছ কৰিলোঁ বিকজ আমাক টি সুধিছে যদি আমাক চি সোধা হ'লে মই টিটো সমান কৰি টিটো নাইকিয়া কৰি হ'ব আমাৰ আনচাৰ হৈ যাব কিমান 1 হ'ব এইটো একদম বেছিক তোমালোকৰ চোৱা এইটো ক'বলৈ গ'লে লিনিয়াৰ ইকুৱেশ্যন হয় সলভিংটো তেনেকৈ কৰিবলগীয়া হ'ব আৰু দেখাইছোঁ এইটো হৈছে চব ডাউট নাই নহয় এইটো পাৰিছা চাগে চবে নেক্সট চোৱা এইটো RRBত আহিছিলে আৰু আহি থাকে হা এইটো তোমাৰ বেংকৰ পৰীক্ষাটো আহিছে SSCটো আহিছে ৰেলৱেটো আহিছে মাজে মাজে ক'ৰবাত আহি আছে কমন কুৱেশ্যন হয় এইটো A man has some hens and cows. Hens and cows. If the number of heads be 48 number of heads matha yes number of heads be 48 and the number of feet and the number of feet equals
140, 10. The number of hens will be, the number of hens will be question. Option হৈ গ'ল 22, 23, 24, 26. মানে কৰিছা নি কোনোবা এইটো ধৰণৰ আচ্ছা তো মই এইটো কৈ দিছোঁ এটা চিমিলাৰ কুৱেশ্যন মই তোমালোকক দিম ইয়াতকৈ অকণমান এক্সট্ৰা বেলেগ ধৰণৰ সেইটো তোমালোকে ট্ৰাই কৰিবা চিম্পল আছে মই দেখাই দিছোঁ তোমালোক হেন মানে কি হয় বুজি পোৱা নাই হেন মানে কি মানে মুৰ্গী তো এতিয়া হেনৰ এটা হেনৰ কেইটা মাথা থাকে কেইটা মাথা থাকে এটাই থাকে ন আৰু কাও কেইটা মাথা থাকিব এটাই মাথা থাকিব হয় নাই এক্সেপশ্যন কেছ মই ধৰা নাই ঠিক আছে ক'ৰবাত যদি এনেকুৱা দেখিছা তোমালোকে এটা মুৰ্গী দুটা মাথা আছে ঠিক আছে তো তেনেকুৱা ধৰা নাই হা নৰ্মেল যিটো আছে এইটোৱে ধৰিছোঁ কিন্তু নাম্বাৰ অফ চোৱা নাম্বাৰ অফ ফিট হ'ব এতিয়া হেনৰ কেইটা ফিট থাকে দুটা থাকে আৰু কাও কেইটা ফিট থাকিব হ'ব তো এতিয়া ছাপ'জ ধৰা মই ক'লো লেট দ্য নাম্বাৰ অফ হেন্স বি এইচ নাম্বাৰ অফ হেন কিমান ধৰি লৈছোঁ এইচ আৰু নাম্বাৰ অফ কাউজ কিমান ধৰি ল'ম তো এতিয়া কি কৈছে নাম্বাৰ অফ হেডছ কিমান আছে 48 আছে তো এতিয়া চোৱা হেন যিমানটাই থাকক ছাপ'জ মই ক'লে হেন 10টা আছে তেতিয়াহ'লে কাও কিমান হ'ব লাগিব 38টা হ'ব লাগিব 10 + 38 টোটেল কিমান হ'ব 48 হ'ব মই কি লিখিব পাৰোঁ এটা মানে নাম্বাৰ অফ হেন্স যদি এইচ আছে নাম্বাৰ অফ হেড অফ হেন্স কিমান হ'ব এইচে হ'ব যেনেকৈ 10টা যদি মানুহ আছে 10টা মানুহৰ কেইটা মাথা আছে 10টাই মাথা আছে এইচটা যদি মুৰ্গী আছে এইচটা মুৰ্গীৰ কেইটা মাথা আছে এইচটা মাথা আছে প্লাছ কাউজৰ কিমান থাকিব চি দিছ ইজ ইকুৱেল কিমান দি থোৱা আছে তোমালোকৰ এইটো বুজি পালা কথাটো নাম্বাৰ অফ হেন্স প্লাছ নাম্বাৰ অফ কাউজ ইজ ইকুৱেল টু 48 বিকজ নাম্বাৰ অফ হেডছ কিমান আছে 48 আছে এতিয়া কৈছে নাম্বাৰ অফ ফিটছ ইকুৱেল কিমান 140 এতিয়া চোৱা এটা হেনৰ কেইটা ফিট থাকে দুটা থাকে হয় নহয় তো এইচটা হেনৰ কেইটা ফিট থাকিব টুৱাইচ এইচ যেনেকৈ ধৰা মই ক'লো যদি 10টা মুৰ্গী আছে ভৰি কেইখন থাকিব 20খন থাকিব হয় নাই এটা মুৰ্গী দুটা দুটা মুৰ্গী চাৰিটা হয় নাই তেনেকৈ 10টা মুৰ্গী কিমান হ'ব 20টা হ'ব তো এইচটা যদি হেন আছে তেতিয়াহ'লে সিহঁতৰ ফিট কিমান হ'ব টুৱাইচ এইচ হ'ব চিমিলাৰলি কাও যদি মই চি ধৰিছোঁ কাও হ'লে কাওৰ এটা কাওৰ কিমান ফিট থাকে চাৰিটাকৈ থাকে হ'ব তেতিয়াহ'লে আমাৰ চিটা কাওৰ কিমানটা ফিট হ'ব 4c তো টুৱাইচ এইচ প্লাছ 4c ইজ ইকুৱেল টু কিমান লিখিম মই ইজ ইকুৱেল টু কিমান আছে 100 পাই গ'লো এতিয়া সুধিছে দেন দ্য নাম্বাৰ অফ হেন্স কিমান হ'ব এতিয়া চোৱা হেন্স সুধিছে তোমালোকক তো হেন্সটো ৰাখিব লাগিব কাও কি কৰি দিব লাগিব আঁতৰাই দিব লাগিব হ'ব কাটিব লাগিব বুলি মই নকওঁ কাও কি কৰিব লাগিব আঁতৰাব লাগিব হ'ব এতিয়া কি কৰিম আমি চোৱা এতিয়া বেলেগ বেলেগ ধৰণৰ কৰিবা তুমি চিন্তা কৰি চাব পাৰা যে এটা কি কাম কৰিব পাৰোঁ এইটো চোৱা 2 আছে 4 আছে 140 আছে কমন আছে এইটো যদি আমি ডিভাইড কৰি দিওঁ 2 দি তেতিয়াহ'লে এটা চিম্পল ইকুৱেশ্যন বনি যাব সেইটো কৰিব পাৰোঁ আমি নহ'লে ছাবষ্টিটিউট কৰিও কৰিব পাৰা লাগিলে ছাবষ্টিটিউট কৰিও কৰি দেখাই দিম মই তোমালোক প্ৰথম অলপ চিম্পল কৰি দিছোঁ ছাপ'জ ধৰা মই ক'লোঁ ইয়াৰ পৰা মই দেখিলোঁ যে আমাক কি লাগে হেন লাগে হয় নহয় হেন লাগে তো মই কাউজ ইজ ইকুৱেল টু কি লিখিম 48 মাইনাছ লিখিলোঁ এতিয়া কাউ জেগাত কি বহাই দিম 48 মাইনাছ মই পুট কৰি দিলোঁ ছাবষ্টিটিউশ্যন কৰিও দেখাই দিছোঁ তো ইয়াত কিমান আহিব আৰু ছাপ'জ এইটো মই কি কৰিছোঁ এইটো মই অকণমান ইজি কৰি লৈছোঁ তো ইয়াত এইটো আহি গ'ল যে এইচ প্লাছ টুৱাইচ চি ইজ ইকুৱেল টু কিমান আহিব তো ইয়াত মই লিখিম এইচ প্লাছ 2 টাইমছ অফ কাউজ মানে কিমান আছে 48 মাইনাছ এইচ ইজ ইকুৱেল টু 70 চ' এতিয়া আমাৰ এইমটো চব বুজি পালা ন সদায় তুমি গম পাব লাগিব ন
যে তোমাৰ কি এইমটো কি হয় হ'ব এইমটো হয় যে আমি ইকুৱেশ্যনটো এটা ভেৰিয়েবললৈ আনিব লাগে প্ৰিফাৰেবলি ক'লৈ আনিব লাগে যিটো আমাক সুধিছে সেইটোলৈ লৈ দিব এতিয়া একেবাৰে এতিয়া গোটেই ইকুৱেশ্যনটো এটা ভেৰিয়েবলত আহি গ'ল এতিয়া চল্ভ কৰিলে হ'ল এতিয়া আমি কি লিখিম এইচ প্লাছ এইটো কিমান আহি যাব ডাবল কৰি দিলে 96 মাইনাছ টুৱাইছ এইচ ইজ ইকুৱেল টু আহি গ'ল ইয়াৰ পিছত মাইনাছ টুৱাইছ এইচ প্লাছ এইচ মানে কিমান মাইনাছ এইচ ইজ ইকুৱেল টু 70 মাইনাছ কিমান আহিব 96 মানে এইটো কিমান আহিব 96 yes 26 কিমান আহিব মাইনাছ কাৰেক্ট তো আমি লিখিম মাইনাছ এইচ ইজ ইকুৱেল টু মাইনাছ 26 মানে এইচ ইজ ইকুৱেল টু কিমান আহিব আমাৰ আনসাৰ হ'ব কিমান এইটো সাবস্টিটিউশন কৰিলো তুমি ইয়াতে ইকুৱেশ্যনত সমান কৰিও কৰিব পাৰা সাপোজ এইটো 4 টাইমছ কৰি দিলা 4c হ'ল মাইনাছ কৰি দিলা তাৰপিছত কিহত আহি যাব এইচত আহি যাব সেইটো কৰি জানো মানে কাৰোবাৰ ডাউট আছে নেকি ডাউট মানে সুধিবা দেই ডাউট ঠিক আছে কাৰণ চোৱা এইটো ট্ৰেডিশ্যনেল আমি কোৰ্চ কৰি থকা নাই ইয়াৰ পৰা তোমালোকে একো চাৰ্টিফিকেটো নোপোৱা পাবা জানো নিদো নহয় আমি গম পোৱা নোপোৱা আমাৰ ইয়াত কৰিলে একো চাৰ্টিফিকেট নাপায় দেই কম্পিউটাৰ কোৰ্চ কৰিলেও তাত চাৰ্টিফিকেট পাবা য'ত পঢ়িলেও তোমালোকক দিব ন চাৰ্টিফিকেট আমি দিব নোৱাৰোঁ হ'ব তো মেইন কেছটো কি হয় যে তোমালোকে পৰীক্ষাত পাছ কৰিব লাগিব সেইটো কাৰণে তোমালোকে সুধিব লাগিব সুধিবা একো কথা নাই সুধিবা আফটাৰ ক্লাছো সুধিব পাৰা তুমি গ্ৰুপতো সুধিব পাৰা য'ত হ'লেও সুধিব বাট মই এইটো কথা কৈছোঁ তোমালোকে কৰিবা ইয়াত কৰিবা ঘৰত গৈ আকৌ কৰিবা এইখিনিয়ে কৰিবা বুলি কথা নাই এক্সট্ৰাও নিজে কৰিব লাগিব কুৱেশ্যনছ আৰু যিটোৱে পৰীক্ষা যেনেকৈ ধৰা এওঁ মোক কালি কেতিয়া পঠাইছিলে কালি পৰহি পঠাইছিলা নেকি ন তো তোমাৰ কি পৰীক্ষা আছে LIC অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰীক্ষা আছিল তেওঁ মোক দেখাইছে যে এইকেইটা দেখাই দিব দেখাই দিম তেনেকৈ তোমালোকে যি পৰীক্ষা দিয়া তাৰ PYQs লৈ তাৰ কুৱেশ্যনছ তুমি ছল্ভ কৰিব লাগিব প্ৰথমটো তোমালোকে ছল্ভ কৰিবলৈ শিকা হ'ব তাৰপিছত তোমালোকে সেইখিনি কৰি ফাৰ্ষ্ট হ'ব লাগিব হ'ব কাৰণ প্ৰথম অৱস্থাত কি হ'ব তুমি কৰিব নোৱাৰিবা চব বস্তু তাৰপিছত ষ্টেজত কি হ'ব তুমি কৰিব পাৰিবা বাট তোমাৰ টাইম কম থাকিব ফাইনেল যিটো ষ্টেজ থাকিব তাত কি হ'ব তুমি কৰিব পাৰা সোনকালে কৰিব পাৰা আৰু চাকৰিটো তোমালোকৰ বহুত ফাষ্ট কাম কৰিবলগীয়া হ'ব তাতো বহুত ফাষ্ট থাকিব কি চোৱা নেক্সট এটা দিছোঁ মই এইটো তোমালোকে কৰা in a group of buffaloes and ducks, comma, the number of legs are 24 more than twice the 24 more than twice the number of heads. Number of what is the number of buffaloes? What is the number of buffaloes in the group?
In a group of buffaloes and ducks, the number of legs are 24 more than 24 more than twice the number of heads. What is the number of buffaloes? এইটো RRBৰে question হয়। এইটো তোমালোকে ট্ৰাই কৰিছ? ইয়াত পাইছা নাই মোৰ দেন 24 বেছি বুলি কৈছে। ভৰি কিমান আছে? 24 বেছি আছে মাথাতকৈ। মাথাতকৈ নহয়, টুৱাইচ দা মাথা। এফালে কিমান হ'ব? নাম্বাৰ অফ লেগছ মাইনাছ 2 টাইমছ অফ নাম্বাৰ অফ হেডছ ইজ ইকুৱেল টু কিমান? 24। মোৰ লেছ আমি পঢ়িলোঁ ন, 24 বেছি আছে। ডাঙৰটো মাইনাছ সৰুটো ইজ ইকুৱেল টু কিমান হ'ব? 24। তেনেকেই লিখা, বাট চবতকৈ ইজি হয় কি মাইনাছ কৰি পিনি 24 লিখি। তো কাইলৈ মই তোমালোকক যেনেকৈ কোৱাড্ৰেটিক ইকুৱেশ্যনো দিছিলোঁ, তেনেকৈ মই লিনিয়াৰ ইকুৱেশ্যনটো কুৱেশ্যন তোমালোকক গ্ৰুপত দি দিম। তোমালোকে ছল্ভ কৰি পিনি মোক দেখাব লাগিব দেই। যিসকলে কৰা নাই কোৱাড্ৰেটিক সেইখিনি কৰি লোৱা। কাইলৈ মই লিনিয়াৰখিনি দি দিম, লিনিয়াৰখিনি কৰি ল'ব লাগিব। কাৰণ মেথছ বস্তুটো কি হয়, প্ৰেক্টিচ কৰিব লাগিব। তুমি অকল চাই থাকা আৰু চিনেমা চোৱা নিচিনা। মই আহিছোঁ আৰু ইয়াত যেনেকৈ ক্ৰিকেট যদি তুমি চাই থাকা, শচীন তেণ্ডুলকাৰক ইমান দিনৰ পৰা আমি দেখি আহিছোঁ, হয় নহয়? খেলিব পাৰিছোঁ জানো? নাই পৰা নহয়। কিয় নাই পৰা? কাৰণ আমি নিজে প্ৰেক্টিচ নকৰোঁ ন। তুমি তাত চাই উঠি শিকি উঠি নিজে প্ৰেক্টিচ কৰিলে তাৰপিছতহে পাৰি। মেথছটো তেনেকুৱা ধৰণৰ। মই শচীন তেণ্ডুলকাৰ নহয় বাৰু। ট্ৰাই কৰা। ওলাইছে কেন পাইছা? 12। কাৰেক্ট। ঠিক আছে, মই কৰি দিছোঁ হা। ট্ৰাই কৰিলাতো। ছাপ'জ ধৰিলোঁ মই লেট দ্য নাম্বাৰ অফ বাফেলোজ বি, কি ধৰিম? বি। লেট দ্য নাম্বাৰ অফ ডাক্স কিমান ধৰি ল'ম? বাফেলো। এতিয়া চোৱা নাম্বাৰ অফ, চোৱা
নাম্বাৰ অফ লেগছ কিমান থাকিব টোটেল লেগছ কেইটা থাকিব টোটেল লেগছ কিমান থাকিব বাফেলো কিমানটা লেগ থাকে 4টা থাকে হয়নে এটা বাফেলো তো বিটা বাফেলো কিমান হ'ব 4b প্লাছ ডাকৰ কেইটা লেগ থাকে 2টা থাকে তো ডিটা ডাকৰ কিমান থাকিব 2d এইটো হৈ গ'ল টোটেল নাম্বাৰ অফ লেগছ টোটেল নাম্বাৰ অফ হেডছ মাথা কিমান থাকিব টোটেল হেডছ বাফেলোৰ এটাই মাথা থাকে ডাকৰো কেইটা এটাই মাথা থাকে তো বিটা বাফেলোৰ বিটা মাথা প্লাছ ডিটা ডাকৰ ডিটা মাথা টোটেল নাম্বাৰ অফ হেডছ ব্ৰেকেট দি দিছোঁ এতিয়া নেক্সট কি কৈছে চোৱা যে দ্য নাম্বাৰ অফ লেগছ আৰ 24 মোৰ দেন টুৱাইচ দ্য নাম্বাৰ অফ এইটো কাৰণে তোমালোকক মই মোৰ দেন লেছ দেন কথা কৈছিলোঁ হ'ব তো কি ক'ম মই নাম্বাৰ অফ লেগছ যদি মই এল দি ধৰিছোঁ চোৱা এল মাইনাছ কিমান যে 2 টাইমছ অফ হেড ইজ ইকুৱেল টু কিমান যে এইটো বুজি পাইছা নাই হ'ব কৈছে ন যে ভৰি 24 বেছি আছে 2 টাইমছ দ্য নাম্বাৰ অফ হেডছ তো লেগছ মাইনাছ 2 টাইমছ অফ হেড ইজ ইকুৱেল টু কিমান যেনেকৈ পাইছিলোঁ ন এ ইজ সাপ'জ 20 মোৰ দেন বি তো এ মাইনাছ বি ইজ ইকুৱেল টু 20 হয়নে এ মই আছিলোঁ এই তোমালোক আছিলা 10 কৈছিলোঁ এ ইজ 10 মোৰ দেন বি তো এ মাইনাছ বি ইজ ইকুৱেল টু 10 সিমিলাৰলি নাম্বাৰ অফ লেগছ মাইনাছ নাম্বাৰ অফ হেড কোৱা নাই 2 টাইমছ অফ হেড বুলি সেইকাৰণে 2 লিখিছোঁ এই 2টো ক'ৰ পৰা আহিছে টুৱাইচ দ্য নাম্বাৰ অফ হেড বুলি কৈছে সেইকাৰণে 2 আহিছে যদি অকল ক'লেহেঁতেন যে মোৰ দেন দ্য নাম্বাৰ অফ হেড তেতিয়াহ'লে লেগ মাইনাছ হেড হ'লহেঁতেন হ'ব তো এতিয়া লেগ কিমান আছিলে আমাৰ 4b প্লাছ 2d এইটো হৈ গ'ল নাম্বাৰ অফ লেগছ মাইনাছ 2 টাইমছ অফ নাম্বাৰ অফ হেড কিমান আছিলে b প্লাছ ইজ ইকুৱেল টু কিমান আছে ইকুৱেশ্যন এটাই আছে কিন্তু চাবা কাটা কাটি যাব এনেকুৱাকৈ দিব যে কাটা কাটি যাব এইটো যদি মই চিম্প্লিফাই কৰি দিওঁ 4b প্লাছ 2d মাইনাছ 2b মাইনাছ 2d মাইনাছ 2b মাইনাছ 2d ইজ ইকুৱেল টু ইয়াত 2d আৰু প্লাছ 2d মাইনাছ 2d কি হৈ যাব ফাইনেলি কিমান পাই যাম 4b মাইনাছ 2b মানে 2b ইজ ইকুৱেল টু 24 তো 2 দি ইয়াক কাটিলে কিমান আহিব 12 তো নাম্বাৰ অফ বাফেলো আহি যাব কিমান আমাৰ ক'বলৈ গ'লে ইয়াত ইকুৱেশ্যন এটাই আছে বাট কি হৈ আছে অট'মেটিকেলি তোমালোকৰ সেইটো কাৰণে 2 টাইমছ দিছে বুজি পাইছা যি কুৱেশ্যনটো বনাইছে সেইটো কাৰণে 2 টাইমছ অফ হেড দিছে নহ'লে নিমিলিব যদি অকল ইয়াত হেড থাকিলে হয় ন ইকুৱেশ্যনটো ছল্ভ কৰিব নোৱাৰিলে ভেৰিয়েবল কেঞ্চেল নগ'ল এটা ইকুৱেশ্যনে থাকিলে হয় দুটা ভেৰিয়েবল থাকিলে হয় তুমি আনচাৰ ক'লা হয় কেনট বি ডিটাৰমাইন বা ইনফাইনাইট নাম্বাৰ অফ সলিউশ্যন কোৱা কিবা ডাউট এইটোত কেলকুলেশ্যন বুজি পোৱা নাই পাইছে ঠিক আছে হা তো ইয়াতে আমি সামৰিছোঁ ক্লাছটো বাট প্ৰেক্টিছৰ কাৰণে কাৰণ চোৱা কনচেপ্ট আৰু বুজাবলগীয়া নাই এইখিনিয়ে কনচেপ্ট একেধৰণকে তুমি ইকুৱেশ্যন ফাৰ্ষ্ট বনাব লাগিব তাৰপিছত ছল্ভ কৰিব তো তোমালোকক মই এনেকুৱা ধৰণৰ কুৱেশ্যনছ আৰু দিম তোমালোকে কৰিবা প্ৰেক্টিছ তাৰপিছত যিকেইটা নোৱাৰা মোক থেংক ইউ